আপুনি পঢ়িলে টেক্সটাইল, ঝাৰু বিক্ৰী কৰিব গ'ল মুম্বাইত, আহি আকৌ সাংবাদিক হ'ল, তাৰ পিছত মিডিয়াত আপুনি জড়িত হৈ গ'ল। মুম্বাইত মই টেক্সটাইল উদ্যোগত কাম কৰিবলৈ গৈছিলোঁ। অৱধাৰিতভাৱে সেই সময়ত তাত বাসিন্দা আছিল জুবিন গাৰ্গ। প্ৰথমতে মই আছিলোঁ মুম্বাইৰ পৰা বহু দূৰৰ, প্ৰায় 60 কিলোমিটাৰমান দূৰৰ ৱাছাইত আছিলোঁ এবছৰমান। তাৰপিছত জুবিনে লৈ আহিল তেওঁৰ আন্ধেৰিস্থিত বাসগৃহলৈ। ঘৰ যেতিয়া সাৰিবৰ বাবে ঝাৰু কিনিবলৈ গৈছিলোঁ, ঝাৰু কিনিছোঁ 50 টকা কৈছে, মইতো নিদিওঁ 50 টকা। তাত সাধাৰণ ঝাৰু যিটো আজিৰ পৰা 25 বছৰ আগতে 50 টকা কেতিয়াও হ'ব নোৱাৰে। এতিয়া অসমত ঝাৰুবিলাকৰ দাম 5 টকা বা 10 টকা। গতিকে মই গোটেই কথাখিনি ভাবিলোঁ যে এইটো যদি মই আনি ইয়াত বিক্ৰী কৰোঁ তেতিয়াতো সাংঘাতিক কাৰবাৰ। জুবিনে কৈছে মই সহযোগ কৰিম, মই থাকিম তোমাৰ লগত। জুবিন গাৰ্গে আৰু দেৱ বৰকটকীক মোক অসমলৈ আমন্ত্ৰণ জনালে যে ব'লা, ইয়াত তোমাৰ কোনো ঝাৰু বিজনেছো নালাগে, বস্ত্ৰশিল্প উদ্যোগতো কৰিব নালাগে। আহি 98 চনত মোক তেওঁলোকে, মই যদিও পূৰ্ব অভিজ্ঞতা নাছিল, মায়া নামৰ এখন আলোচনীৰ সম্পাদক ৰূপে মোক তেওঁলোকে নিযুক্তি দিলে। আৰু সৌভাগ্যবশতঃ মায়া অন্যতম এখন বহুল প্ৰচাৰিত যুৱ সাংস্কৃতিক আলোচনী ৰূপে পৰিগণিত হৈছিল। পেছাদাৰী অনুষ্ঠান সূত্ৰধাৰ ৰূপে কাম আৰম্ভ কৰিছোঁ। 1993 কি 94 চনত জুবিন গাৰ্গৰ প্ৰথম কেছেট অনামিকা যিদিনাখন ৰিলিজ হৈছিল, তেওঁ তেতিয়া 2-এখন অনুষ্ঠানলৈ মাতিছিল। তেওঁ প্ৰথম অনুষ্ঠান হৈছিল সোণাৰী মহাবিদ্যালয়ৰ খেলপথাৰত। জুবিন গাৰ্গ হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ পিছত জুবিন গাৰ্গে সেই অনুষ্ঠানটোত 6,500 টকা পাইছিল। আৰু সেই অনুষ্ঠানটোত মোকো তাৰ স্থানীয় মোৰ যুৱ বন্ধুসকলে পৰিমলহঁতে মাতিছিল অনুষ্ঠানৰ সূত্ৰধাৰ ৰূপে। মোক তেতিয়া 300 টকা দিছিল। মই মোটামুটি মোৰ ঘূৰাই যাবলৈ বাকী 300 টকা। কি কৰিম 300 টকা। তেতিয়া ঘৰৰ পৰা কলেজ চলিবলৈ 600 টকা দিয়ে, মোৰতো আধা মাহৰ খোৰাকি ওলাই গ'ল। চ' 300 ৰুপিজ। মই এটাই চেষ্টা কৰিছিলোঁ সদায় যে কম কথা ক'ব লাগে। মাইক্ৰফোনটো হাতত থাকিলেই ভাষাৰ লালিত্যৰে বহুত যদি কথা কৈ থাকে মানুহ খুব বিৰক্ত হয়। আমাৰ ষ্টুডিঅ'ত যিখিনি মানুহ আছে পবিত্ৰ দা, সকলোৱে সেই কথাটোৱে কৈছে যে আপুনি ইমান ফ্লুৱেণ্টলি, ইমান ধুনীয়াকৈ ক'ৰ পৰা শিকিছে? আপুনি মানে শিকিছে বা আপুনি অভ্যাস কৰিছে বা অভ্যস্ত হৈ গৈছে? নাই। মোক এদিন মোৰ এটা জীৱনৰ শ্ৰেষ্ঠ চাৰ্টিফিকেটটো ভূপেন হাজৰিকাদেৱে মোক এদিন দিছিল, তুমি অসমীয়া ভাষাটো ভালকৈ কোৱাহে। দেৱেন দত্ত ছাৰৰ এখন লেটাৰ যিখন লিখি দিয়ে, তাত লিখি দিয়ে মানে আপুনি কটাকটি কৰিব পাৰিব, কিন্তু মই যিখিনি ভাষা লিখি দিছোঁ তাৰ ওপৰত যাতে উস্তাদি নামাৰে। এইটো দেৱেন দত্ত ছাৰে খালি লিখিব পাৰিছিল। আৰু বৰগোহাঁই ছাৰে কয় এইটো মানে এইটো তেনে মানে এইটো উলিয়াই দিব লাগে। জুবিন গাৰ্গ মোৰ কৈশোৰৰ বন্ধু, আজি প্ৰায় 4টা দশক আমি দুয়ো বন্ধু। জুবিন গাৰ্গৰ মই কৈছোঁৱে প্ৰথম গীতবিলাকৰ প্ৰথম শ্ৰোতা, প্ৰথম সমালোচক মই। আগতে ঘোষকসকল মঞ্চৰ তলত ধুনীয়াকৈ খটখটিটোৰ ওচৰত এখন টেবুলত বহি 2টা বেজ পাৰি এটা টেবুল লেম্প লৈ তেনেকৈ থাকে। একদম বঢ়িয়া লাগে। আমি তেনেকৈ দেখিছিলোঁ। মই এই ঘোষকজনক মঞ্চলৈ লৈ আহিলোঁ। মঞ্চলৈ সেইটো মই জুবিন গাৰ্গৰ অনুষ্ঠানবিলাকত মই নিজে ওলাই দিওঁ ষ্টেজত। আৰু তাৰ মাজৰ যিখিনি গেপ, জুবিন গাৰ্গক মই কণ্টিনিউৱাছ গান গাবলৈ দিয়া নাছিলোঁ। আৰু জুবিন গাৰ্গক জিৰণিৰ প্ৰয়োজন, তেওঁৰ উচ্চগ্ৰামৰ সংগীত, তেওঁৰ স্কেলবিলাক বহুত ওপৰত। আপোনালোকে শুনিছেনে? উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এপ বেছড ৰেডিঅ' ষ্টেচন ৰেডিঅ' মন যায় অসমৰ আৱেগ। আজি বিশেষ এটা অনুষ্ঠান শুনা সভাসদত মই দিগন্ত দাস। শুনা সভাসদৰ আমাৰ আজিৰ অতিথি আপোনালোক সকলোৱে জানে, আমি সকলোৱে চিনি পাওঁ। আজি নহয়, আজি বহু বছৰ ধৰি তেখেতক বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন পৰিচয়েৰে তেখেতক আমি চিনি পাওঁ। হয়, আমাৰ মাজত আজি উপস্থিত আছে শ্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া। তেখেত আপোনালোকে সকলোৱে জানেই, তেখেতৰ মই নতুনকৈ পৰিচয় দিবৰ কোনো প্ৰয়োজন নাই। গতিকে আমি বিভিন্ন ধৰণৰ কথা পাতিম, সচৰাচৰ নুসুধা কথা তেখেতক আমি সুধিম, আৰু বিশেষকৈ নপতা কথা আমি আজিৰ অনুষ্ঠানত পাতিম। পবিত্ৰ দা, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম। ধন্যবাদ দিগন্ত, ধন্যবাদ। পবিত্ৰ দা, আপোনাৰ লগত বহুত কথা পাতিম, আমি কৈছোঁৱে বিভিন্ন ধৰণৰ কথা। আপোনাৰ লগততো আচলতে মানে কি ক'ম, কণ্টেণ্ট মানে শেষ নোহোৱা কণ্টেণ্ট আছে আপোনাৰ লগত। তথাপি
আমি ৰাজনীতিবিদ হিচাপেতো কথা পাতিমেই, কাৰণ যিহেতু আপুনি আমাৰ কথাটো হৈছে ঢেঁকীৰ নিচিনা, মানে ঢেঁকী জলৈকে গ'লেও ধান বান্ধিবই লাগিব। কিন্তু তথাপিতো আমি ৰাজনীতিৰ কথালৈ অহাৰ আগতে পবিত্ৰদা আপোনাৰ শৈশৱ কৈশোৰৰ অলপমান কথা জানি লওঁ। যদি আমি এনেকেই সুধোঁ যে শৈশৱ বা ল'ৰালিৰ পবিত্ৰৰ কথা আমি অলপ ৰেডিঅ' মঞ্জায়ত শুনিব বিচাৰোঁ, আপুনি কি ক'ব? বাকী কোটি কোটি অসমীয়া যুৱক যুৱতীৰ শৈশৱ যেনেকুৱা, এটা মধ্যবিত্ত পৰিয়ালৰ এটা ল'ৰাৰ শৈশৱ কৈশোৰ যেনেকুৱা, আমাৰ তেনেকুৱাই, বিশেষ নাথিং এক্সট্ৰা অৰ্ডিনেৰী। সকলোবিলাকে কি অসমীয়া মাধ্যমত পঢ়া, টিউশ্যন কৰা, পৰীক্ষাত ভাল নম্বৰ পাবলৈ চেষ্টা কৰা আৰু সমান্তৰালভাৱে নাট ভাওনা কৰা, বৃত্তি তৰ্ক, আকস্মিক বক্তৃতা কৰা, স্কুলত ডিবেটিং ছেক্ৰেটেৰী আছিলোঁ। তেনেধৰণৰ কামবিলাক যিখিনি সমান্তৰাল কাম, সেইখিনি বিশেষ একেবাৰে আকৰ্ষণীয় বা মোৰ কথা শুনি মানুহ আচৰিত হ'বলগীয়া বা আদৰ্শ হিচাপে ল'বলগীয়া তেনেধৰণৰ বিশেষ একো নাই। লাখ লাখ অসমীয়া শিশু কিশোৰৰ দৰে মোৰ এটা সহজ সাধাৰণ জীৱন। এটা নিম্ন মধ্যবিত্ত পৰিয়ালৰ সন্তান, অসমীয়া মাধ্যমত পঢ়িছিলোঁ। সেয়ে যিবিলাক সপোন লৈ থাকে যে নিম্ন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা এটাই উচ্চ মধ্যবিত্ত পৰিয়ালৰ লৈ উত্তীৰ্ণ হ'ব পৰাৰ যিটো সপোন, সেইটো কৈশোৰৰ পৰাই মানুহে কঢ়িয়াই ফুৰে। সেই সপোনৰ সমান্তৰালভাৱে এটা সুখী পৰিয়াল, সুখৰ সুন্দৰ সমাজ এখন বা নিজৰ ৰাজ্যখন ভাল হওক, যদিও মগজুৱে সিমান লোড ল'ব নোৱাৰে তথাপিও দেশখনৰ বহুত ভাল হওক, তেনেকুৱা কল্পনাবিলাক কৰা, সেইবিলাকেই শৈশৱ। সফুৰা প্ৰান্তিক বা দস্যু ভাস্কৰ, মই সপ্তম শ্ৰেণীতে আটাইবিলাক দস্যু ভাস্কৰ ৰংমনৰ পঢ়ি শেষ কৰিছিলোঁ। বেলেগ একো নাই, অকণমান বাহিৰা কিতাপ পঢ়িছিলোঁ, সেইকাৰণে হয়তো আপোনাৰ সন্মুখত আজি মাইক্ৰফোনৰ সন্মুখত মুখামুখি হ'বলৈ বৰ বেছি সংকোচ কৰা নাই। আপোনাৰ ঘৰ মাৰ্ঘেৰিটাত? মোৰ মাৰ্ঘেৰিটাত মোৰ ঘৰ, মোৰ জন্ম। আমাৰ আচল ঘৰ হ'ল শিৱসাগৰ জিলাৰ নাজিৰাৰ মেজেঙাত, মোৰ পিতৃভূমি। আৰু চাকৰি সূত্ৰে দেউতা মাৰ্ঘেৰিটালৈ উঠি গৈছিল। মাৰ্ঘেৰিটাত মোৰ জন্ম, মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছোঁ। এয়াই আৰু বিশেষ মোৰ মানে নাথিং এক্সট্ৰা অৰ্ডিনেৰী। কবিতা আবৃত্তি, তৰ্ক প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, কুইজ, নাটক ইত্যাদিত অংশগ্ৰহণ কৰিছিলোঁ। আপুনিও কৰিছিলোঁ এই অনুষ্ঠান শুনি থকা বা ফেচবুকত চাই থকা তেনেকৈ হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে যিদৰে শৈশৱ কৈশোৰ আমাৰ একেই। কিবা স্মৰণীয় এনেকুৱা যে শৈশৱত বা ল'ৰালি স্কুলৰ সময়ত কিবা স্মৰণীয় কিবা এনেকুৱা যে আপুনি শ্বেয়াৰ কৰিব পাৰে? নহয়, মই প্ৰথমেই কৈছোঁ যে শৈশৱ কৈশোৰৰ মোৰ বাবেতো প্ৰতিটো দিনেই যিখিনি মনত থকা সকলোবিলাকেই মোৰ বাবে স্মৰণীয়, মোৰ বাবে বিশেষ। সেইখিনি আমাৰ এই গুণীজন যিসকল এতিয়া শ্ৰোতা দৰ্শক আছে তেওঁলোকৰ বাবে বিৰাট আকৰ্ষণীয় হ'ব বুলি মই নাভাবোঁ। গতিকে মোৰ কাৰণে স্মৰণীয় কিবা কিবি থাকিব পাৰে, কিন্তু সেইটো বেলেগক আকৰ্ষিত কৰিব পৰা, বেলেগক মানে হাঁহিৰ এটা খোৰাক বা এটা চিন্তাৰ অৱকাশ দিয়াৰ মোৰ তেনেকুৱা স্মৃতি নাই। এটা সাধাৰণ জীৱন, আমি এইবিলাক এতিয়াও সাধাৰণেই, যদিও সাংসদ হৈছোঁ সৌভাগ্যবশতঃ, সংযোগবশতঃ, তথাপিও জীৱন যাত্ৰা বা এই সামগ্ৰিকভাৱে বহুত কিবা স্মৰণীয় বা প্ৰাণিধানযোগ্য, মানুহে মনত ৰাখিবলগীয়া, মানুহে দৃষ্টি নিক্ষেপ কৰিবলগীয়া তেনেকুৱা নাই বুলি অন্ততঃ মই নিজে ভাবোঁ। ঠিকে, মানে বুজি পাইছোঁ আপোনাৰ কথাখিনি। তথাপি ধৰক আমি ৰেডিঅ'ত প্ৰগ্ৰামটো কৰি আছোঁ, যদিও এইটো ইউটিউবত পাব বা আমাৰ ছ'চিয়েল প্লেটফৰ্মত পাব, সেইটো বেলেগ কথা। ৰেডিঅ' সম্পৰ্কে আপোনাৰ প্ৰথম ধাৰণাটো বা আপোনাৰ শৈশৱ কৈশোৰৰ সময়ৰ সেই ৰেডিঅ'ৰ কাহিনী কিবা? ৰেডিঅ' এতিয়া মন যায়, নামটোৱে বৰ ধুনীয়া। প্ৰথম কথা মই কৈ ল'ব লাগিব, মন যায় দিল চাহতা হে, মন যায় নামৰ এখন বিখ্যাত ছবি আছে। ইমান মোৰ সৌভাগ্য, নামটোৰ লগত মোৰ সংযোগ আছে। মন যায় যিখন ছবি, আমি ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অসমৰ এখন ছবি। এই ছবিখনত যি 4জন প্ৰটাগনিষ্ট আছিল, মূল চৰিত্ৰ আছিল, জুবিন গাৰ্গক কেন্দ্ৰ কৰি, তাৰ নয়ন নামৰ চৰিত্ৰটোত মই ৰূপদান কৰিছিলোঁ আজিৰ পৰা প্ৰায় 22 বছৰ আগে। I was one of the protagonists of the মুভি মন যায়। আৰু গতিকে সেই মন যায় বুলি কওঁতে যেতিয়া শুনিলোঁ যে আমাৰ এই কইনাধৰা পাহাৰত এটা সুন্দৰ এপ বেছড ৰেডিঅ' ষ্টেচন হৈছে যাৰ নাম মন যায়, গতিকে ষ্টেচনটোৰ বাকী বিষয়ে বাদ দিওঁ, যেতিয়া নামটো শুনিলোঁ মন যায়, খুব ভাল লাগিল। যিদৰে হিমা দাসে আগতে কয় মন যায়, জুবিন গাৰ্গৰ গীত আমি শুনো, দীঘল গীত এটা মন যায়। আৰু কাৰণ এই মন যায় শব্দটোত এইটোৱে কথা যে মন যায় নামৰ ছবিখনৰ এটা প্ৰধান চৰিত্ৰত মই ৰূপদান কৰিছিলোঁ। তেতিয়া মই ক্ষীণমিন আছিলোঁ, এতিয়া বহু লোকে চিনিও নাপাব পাৰে, কাৰণ সেইখন চিনেমা শ্বুটিং হৈছিল আজিৰ পৰা প্ৰায় 22 বছৰমানৰ আগেয়ে। গতিকে তেতিয়াৰ ছবি
সেইখনত মই অভিনয় কৰিছিলোঁ। গতিকে মন যায় যি শব্দ যুগল, এই শব্দ যুগলৰ লগত এটা মোৰ আত্মিক সম্পৰ্ক আছে। গতিকে দিগন্তই মোক মতাৰ লগে লগে তাৎক্ষণিকভাৱে মই ক'লোঁ, নাই, মন যায় ৰেডিঅ' ষ্টেচন, মই যাবই লাগিব। গতিকে তাৰপিছত আহোঁ ৰেডিঅ'। আমাৰ আচলতে বাকীবিলাকৰ কথা নাজানো। আমি যেতিয়া টিভি জনপ্ৰিয় হৈছিল, আমি টিভি চাবলৈ কাষৰ মানুহৰ ঘৰলৈ গৈছিলোঁ। আমাৰ অঞ্চলটোৰ যিবিলাক অৱস্থা সম্পন্ন লোক, যাৰ ঘৰত টেলিভিশ্যন আছিল, তেওঁলোকৰ ঘৰত আমি ৰামায়ণ মহাভাৰত চাবলৈ গৈছিলোঁ। আমি তেতিয়া চিত্ৰহাৰা চাইছিলোঁ। আনকি মই বেলেগৰ কথা নাজানো, মই আনকি টিভিৰ কৃষি দৰ্শনৰ পৰা সকলোবিলাক চাইছিলোঁ। আনকি এই যে ৰুকাৱত কে লিয়ে খেদ হে বুলি এখন পৰ্দাত যে ৰঙীন কিবা এটা আহে, জমেট্ৰিকেল এটা ডিজাইন, সেইটো চাই থাকোঁ, কিজানি তাৰপিছত কিবা আহেই। গতিকে টিভিৰ সমান্তৰালভাৱে আমি ৰেডিঅ'টো হ'ল আমাৰ সম্পূৰ্ণ জ্ঞান, বিনোদন সকলোৰে প্ৰধান উৎস হ'ল ৰেডিঅ'। ৰেডিঅ'টো পকাই থাকোঁ। ৰেডিঅ'ই মোৰ আচলতে জীৱনত সৰ্বাধিক অৰিহণা যোগাইছে। আপুনি ৰেডিঅ'ৰ কথা সুধিছে। ৰেডিঅ'ৰ আমাৰ এতিয়া ঘড়ী হ'ল, 2টা ঘৰত ৱাল ক্লক নাছিল, এটা দেউতাৰ হাতত থাকে, এটা মাৰ আলমাৰীত থাকে। কিন্তু ৰেডিঅ'ৰ টাইমিঙৰ সৈতে আমি স্কুললৈ যাওঁ। যেতিয়া গীতাঞ্জলিৰ যেতিয়া গীত শেষ হয়, তেতিয়া আমি সম্পূৰ্ণ ভাত খাবলৈ বহোঁ। যেতিয়া নিয়োগ বাতৰি দিয়ে, তেতিয়া আমি মোটামুটি সাজু হওঁ। যেতিয়া আঞ্চলিক বাতৰি দিয়ে, তেতিয়া আমি ওলাই যাওঁ। যেতিয়া ৰাস্তাত খোজকাঢ়ি থাকোঁ, তেতিয়া গীতিমঞ্জুৰী বা গীতিমালিকা যি নাম আছে আমাৰ ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰ, তেতিয়া বেলেগ, ইয়াত বেলেগ, বাকীখিনি কমন প্ৰগ্ৰেম। তেতিয়া ৰেডিঅ'ৰ সেই সময়ৰ সৈতে যাওঁ। হিন্দী গান তেতিয়া 9:15 হিন্দী গান যেতিয়া দিয়ে, 9:15 পৰা 30 মিনিট, সেই সময়খিনিত আমি স্কুল পাওঁগৈ। গতিকে ৰেডিঅ' মোৰ বাবে জীৱনৰ ঘড়ীৰ সদৃশ। আৰু ৰেডিঅ'টো আমি পকাই থাকোঁ। তেতিয়া ৰেডিঅ' চিলন, ৰেডিঅ' BBC, যদিও অসমীয়া মাধ্যমৰ ল'ৰা, মই তেতিয়া ৰেডিঅ'ত উচ্চাৰণবিলাক শুনো, কিদৰে ব্ৰিটিছসকলে উচ্চাৰণ কৰে, বৰুণ হলদাৰে কিদৰে, বৰুণ হালদাৰ, তেখেতে কিদৰে বাতৰি পঢ়ে, লিলি দাস মালিকৰ পৰা প্ৰতাপ বড়োলৈ সকলোবিলাক আমাৰ চিনাকি মানুহ। ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰৰ চৈয়দ চাদুল্লা, বৰ্ণালী অনুষ্ঠানৰ পৰা ভৱেশ গোস্বামীৰ পৰা সকলোবিলাক আমাৰ চিনাকি। গীত তাতে শুনো, তাতে শিকোঁ। অসমীয়া ভাষাৰ উচ্চাৰণৰ প্ৰথম শিক্ষক ৰেডিঅ', ইংৰাজী ভাষাৰ প্ৰথম উচ্চাৰণৰ শিক্ষক ৰেডিঅ'। আৰু পৃথিৱীখন যে বহল আৰু বিশাল, এটা মানে মিলিমিটাৰ ঘূৰাই থাকিলে, যিদৰে ৰেডিঅ'ৰ টিউনিংটো মিলিমিটাৰ ঘূৰি থাকিলে এখন বেলেগ বেলেগ বিশ্ব, সংস্কৃতি, ভাষা, এইবিলাকৰ লগত সংযোজিত হোৱাৰ অনুসন্ধিৎসু মনটো সৃষ্টি কৰিছিল ৰেডিঅ'ই। তাৰপিছত এয়া আহি আমি মন যায় ৰেডিঅ'ত আছোঁ। বহুত ধন্যবাদ। মানে পবিত্ৰতাৰ লগত এইকাৰণে ভাল লাগে। আৰু বিশেষকৈ কি হয়, পবিত্ৰতাৰ আপোনালোকে শ্ৰোতা দৰ্শক ভইচটো শুনিছে নহয়, এই ভইচ অভাৰেই এটা সময়ত আচলতে সকলোৰে হৃদয়ত বাসস্থান মানে এটা হৃদয়ত স্থান লাভ কৰিছিলে তেখেতৰ এই ভইচ অভাৰ। এতিয়াও ভইচ একেই আছে। আশ্চৰ্যজনক কথা পবিত্ৰতা এইটোৱেই যে আপুনি পঢ়িলে টেক্সটাইল, ঝাৰু বিক্ৰী কৰিব গ'ল মুম্বাইত, আহি আকৌ সাংবাদিক হ'ল, তাৰ পিছত মিডিয়াত আপুনি জড়িত হৈ গ'ল। এই জাৰ্ণিটো অকণমান শ্ৰোতা দৰ্শকক কওকচোন। আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ বস্ত্ৰশিল্প প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান আছাম টেক্সটাইল ইনষ্টিটিউট, তাৰ মই ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকো আছিলোঁ। তেতিয়াৰ পৰা তাৰ স্কুলীয়া দিনৰ পৰা ৰাজনীতিৰ প্ৰতি আকৰ্ষণ আছিলেই। আৰু তাত শিক্ষা গ্ৰহণ কৰি মুম্বাইত মই টেক্সটাইল উদ্যোগত কাম কৰিবলৈ গৈছিলোঁ। অৱধাৰিতভাৱে সেই সময়ত তাত বাসিন্দা আছিল জুবিন গাৰ্গ। গতিকে জুবিনৰ মই ৰুমমেট হ'মেই, মোৰ হিজ দ্য বেষ্ট ফ্ৰেণ্ড অফ মাইন এট দেট মমেণ্ট এণ্ড ইভেন টুডে অলছ'। চ' তেওঁৰ ৰুমত মই প্ৰথমতে তেওঁৰ ৰুমত নাছিলোঁ। প্ৰথমতে মই আছিলোঁ মুম্বাইৰ পৰা বহু দূৰৰ, প্ৰায় 60 কিলোমিটাৰমান দূৰৰ ৱাছাইত আছিলোঁ এবছৰমান। তাৰপিছত জুবিনে লৈ আহিল তেওঁৰ আন্ধেৰীস্থিত বাসগৃহলৈ। আমি দুয়ো একেলগে থাকোঁ। তেতিয়া মই যেতিয়া ৱাছাইত আছিলোঁ, তেতিয়া ঘৰ যেতিয়া সাৰিবৰ বাবে ঝাৰু কিনিবলৈ গৈছিলোঁ, ঝাৰু কিনিছোঁ 50 টকা কৈছে, মইতো নিদিওঁ 50 টকা। তাত ইখন দোকানত সোমাইছোঁ 50 টকা, এইখনত 60 টকা। সাধাৰণ ঝাৰু যিটো আজিৰ পৰা 25 বছৰ আগতে 50 টকা কেতিয়াও হ'ব নোৱাৰে। এতিয়া অসমত ঝাৰুবিলাকৰ দাম 5 টকা বা 10 টকা। আমিতো অসমৰ বজাৰ, মইছোঁ 5 গুণ কেনেকৈ বৃদ্ধি হ'ব পাৰে? যাতায়াতী খৰচতো ইমান হ'ব নোৱাৰে। আমাৰ যোৰহাট চহৰ বা মাৰ্ঘেৰিটা চহৰৰ এটা ঝাৰুৰ দাম যদি 10 টকা হয়, মুম্বাইত কেনেকৈ 50 টকা হ'ব পাৰে? গতিকে মই গোটেই কথাখিনি ভাবিলোঁ যে এইটো যদি মই আনি ইয়াত বিক্ৰী কৰোঁ, তেতিয়াতো সাংঘাতিক কাৰবাৰ। তো তেতিয়া আকৌ মই এগৰাকী মোৰ বন্ধু শ্যামন্ত গৌতম, তেওঁ এতিয়া ভাৰতৰ ভিতৰত অন্যতম এগৰাকী বিখ্যাত ছফ্টৱেৰ এণ্ড হাৰ্ডৱেৰ ইঞ্জিনিয়াৰ। তেওঁ বহুত
ঝাৰুৰ পৰা গৈ তেওঁ কাৰ্যালয় আমেৰিকাতো আছে গতিকে মই জুবিনে কৈছে যে মই তেতিয়া জুবিনে কৈছে মই সহযোগ কৰিম, মই থাকিম তোমাৰ লগত। জুবিনক যেতিয়া আমি এৰিথমেটিকটো বুজাই দিলোঁ, জুবিনো আমাৰ ওৱান অফ দ্য পাৰ্টনাৰ্ছ। তো আমি আহি আমাৰ মৰিয়নিৰ ফালৰ নগা পাহাৰবিলাকলৈ গ'লোঁ। তাত তেতিয়া গম পালোঁ যে তেওঁলোকে কেঁচা অৱস্থাতে পথাৰৰ সৈতে দি দিয়ে যে এইখিনি লৈ যোৱা ইমান ঝাৰু। তেতিয়া আমি দেখিছোঁ এটা ঝাৰুৰ দাম আচলতে 4 টকা মানহে পৰে। 4 টকা নি টেক্স ইত্যাদি দি দিল্লী মুম্বাইত 10 টকামান পাইগৈ। আনকি মই যি 50টা চেম্পুল লৈ গৈছিলোঁ, চেম্পুলকেইটা 20 টকাকৈ কিনি লৈছিল তাৰ স্থানীয় দোকানীয়ে। মই মানে পোনপটীয়াকৈ বিকিয়ে 10 টকাকৈ লাভ কৰিছিলোঁ। চ' এতিয়া এইটো বৰ সাংঘাতিক ব্যৱসায়। পিছতহে গম পালোঁ যে সাংঘাতিক হয়, কিন্তু ইয়াৰ বাবে এটা পাহাৰ কিনি ল'ব লাগিব, ঝাৰু কিনি ল'ব লাগিব, শুকুৱাব লাগিব, গুদাম হ'ব লাগিব, বিনিয়োগ হ'ব। সেই বিনিয়োগৰ ওপৰঞ্চি ঝাৰুখিনি মাৰ্কেটত এৰি দিব লাগিব, তেওঁলোকে বিক্ৰী হোৱাৰ পিছত দিব। আমাৰ দৰে এটা সাধাৰণ পৰিয়ালৰ ল'ৰাৰ বাবে সেইটো সম্ভৱ নহয় বাবে আমি ত্যাগ কৰিছিলোঁ। চ' কিন্তু সেইটো এটা খুব সুন্দৰ ব্যৱসায় আছিল। খুব ভুল চিন্তা কৰা নাছিলোঁ, এইটো ভাল চিন্তাই কৰিছিলোঁ। কিন্তু সেই সময়তে তাৰপিছত শ্যামন্তক আমেৰিকালৈ গুচি গ'লগৈ। জুবিন গাৰ্গে আৰু দেৱ বৰকটকীয়ে মোক অসমলৈ আমন্ত্ৰণ জনালে যে বোলা, ইয়াত তোমাৰ কোনো ঝাৰু বিজনেছো নালাগে, বস্ত্ৰশিল্প উদ্যোগতো কৰিব নালাগে। আহি 98 চনত মোক তেওঁলোকে, মই যদিও পূৰ্ব অভিজ্ঞতা নাছিল, মায়া নামৰ এখন আলোচনীৰ সম্পাদক ৰূপে মোক তেওঁলোকে নিযুক্তি দিলে। আৰু সৌভাগ্যবশতঃ মায়া অন্যতম এখন বহুল প্ৰচাৰিত যুৱ সাংস্কৃতিক আলোচনী ৰূপে পৰিগণিত হৈছিল। মই তাত 5 বছৰমানৰ প্ৰতিষ্ঠাপক সম্পাদক ৰূপে আছিলোঁ। নাই, তাতকৈ 22-23 মান হ'ব। তাৰপিছত সমান্তৰালভাৱে ভৱানী অফচেটৰ দ্বাৰা প্ৰকাশিত সাৰেগামাৰ শীৰ্ষক এখন সাংস্কৃতিক আলোচনীৰো মই 2খন আলোচনীৰ সম্পাদক হ'লোঁ। 2খনৰ বহুদিন কাম কৰি, আৰু পিছত এখন মই কমিক্স 4টা ভাষাত উলিয়াইছিলোঁ, ইংৰাজী, হিন্দী, অসমীয়া, বাঙালীত। ছপা মাধ্যমৰ লগত তেতিয়াৰ পৰা জড়িত, আপোনালোকক পাইছিলোঁ। সেই সময়ত যিখিনি ছপা মাধ্যমৰ ব্যক্তি, মোৰ চিনাকি মনোজ গোস্বামীৰ পৰা দিগন্ত ওজালৈকে, তেতিয়া নৱাগত আপোনালোক, দিগন্তৰ পৰা ছায়ামণি ভূঞা, সকলোবিলাক, আমাৰ প্ৰাণজিৎ শইকীয়াৰ পৰা গোটেই আমাৰ অসম বা প্ৰতিদিন গোষ্ঠী, জনভূমি গোষ্ঠীৰ সাংবাদিকসকলৰ তেতিয়া চিনাকি হৈছিল। আৰু তেতিয়া প্ৰেছ ক্লাবৰো আমি সভ্য আছিলোঁ, আজিৰ পৰা 25 বছৰ আগত। তেতিয়াৰ পৰা ছপা মাধ্যমৰ আমি কাম কৰিছিলোঁ। তেতিয়া ফটোশ্বপ বিখ্যাত হোৱা নাছিল। তেতিয়া আমি লেআউট নিজে কৰিছিলোঁ, পেষ্টিং কৰিছিলোঁ, আমি নিজে প্ৰুফ চাইছিলোঁ, বাইণ্ডিং, পেকিং, আনকি ডিষ্ট্ৰিবিউশ্যনৰ কাম সুৰভি সাহিত্য কুটিৰৰ পৰা ধুবুৰীৰ কিতাপ বিক্ৰেতালৈকে সকলোৰে দোকানে দোকানে গৈছিলোঁ। গতিকে ছপা মাধ্যমৰ প্ৰতি সুতীব্ৰ আকৰ্ষণ তেতিয়াও আছে, এতিয়াও আছে। আৰু মই ডাঠি ক'ব পাৰোঁ যে আমি ছপা মাধ্যমৰ এগৰাকী ভাল কৰ্মী, কাৰণ আমি নিজে প্ৰুফো চাওঁ, নিজে বাইণ্ডিং কৰোঁ, নিজে সকলোবিলাক কৰোঁ। গতিকে সেই সূত্ৰে সংবাদ মাধ্যমৰ প্ৰথম পেছাদাৰী খোজটো সংবাদ মাধ্যমৰ আৰম্ভ হ'ল। মই মায়াৰ কথা আপোনালোক সুধিম, মায়াৰ যাম আমি। আপোনাৰ মানে কথাটো এনেকুৱা যে তেতিয়া আপুনি এংকৰিং কৰিছে, আপুনি ভইচ অভাৰ আৰ্টিষ্ট হিচাপেতো আপোনাৰ মানে এটা বেলেগ ধৰণৰ সুনামেই আছিলে। আপুনি ষ্টেজত ভাল এংকৰিং কৰিছে, ভাল আবৃত্তি কৰিছে। সেই এংকৰিঙৰ ধৰক এনেকুৱা কিছুমান ধৰক আপোনাৰ মনত থকা স্মৰণীয় কাহিনী আমিয়ে বহুত জানো, আপুনি এটা কওক, তাৰপিছত আমি আকৌ আৰম্ভ কৰিম। এংকৰিং বা বহুত কম পইচাৰ পৰা আপুনি আৰম্ভ কৰিছে। ঠিকে কৈছে যে প্ৰথম পেছাদাৰী অনুষ্ঠান সূত্ৰধাৰৰূপে কাম আৰম্ভ কৰিছোঁ 1993 কি 94 চনত। জুবিন গাৰ্গৰ প্ৰথম কেছেট অনামিকা যিদিনাখন ৰিলিজ হৈছিল, তেওঁক তেতিয়া 2-এখন অনুষ্ঠানলৈ মাতিছিল। তেওঁৰ প্ৰথম অনুষ্ঠান হৈছিল সোণাৰী মহাবিদ্যালয়ৰ খেলপথাৰত জুবিন গাৰ্গ হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ পিছত। জুবিন গাৰ্গে সেই অনুষ্ঠানটোত 6,500 টকা পাইছিল। আৰু সেই অনুষ্ঠানটোত মোকো তাৰ স্থানীয় মোৰ যুৱ বন্ধুসকলে, পৰিমলহঁতে মাতিছিল অনুষ্ঠানৰ সূত্ৰধাৰৰূপে। মোক তেতিয়া 300 টকা দিছিল। মই মোটামুটি মূৰ ঘূৰাই যাবলৈ বাকী 300 টকা কি কৰিম 300 টকা। তেতিয়া ঘৰৰ পৰা কলেজ চলিবলৈ 600 টকা দিয়ে, মোৰ আধা মাহৰ খোৰাকি ওলাই গ'ল। চ' 300 ৰুপিজ সেই আৰম্ভণি। তাৰ পৰা আহি 20,000 মান টকা পোৱাৰ পিছত আৰু মোৰ অনুষ্ঠান সূত্ৰধাৰ কামখিনি কৰিব নোৱাৰা হৈ পৰিলোঁ, ব্যস্ত হৈ থাকিলোঁ। 1000 মান অনুষ্ঠানত সূত্ৰধাৰৰূপে কাম কৰিছোঁ, বহু এনেই কৰিছোঁ, বহু ব্যক্তিৰ লগত কৰিছোঁ। মনোজ দাহঁতৰ জনসাধাৰণ কাকতৰ বিখ্যাত এখন অনুষ্ঠান আছিল, ষ্টেডিয়ামত হৈছিল। তেনেধৰণৰ সৰ্বভাৰতীয় পৰ্যায়ৰ অনুষ্ঠানৰ পৰা আমি একেবাৰে গাঁৱৰ
ভিতৰৰ অঞ্চলৰ কোনোবা খাটি খোৱা মানুহৰ অনুষ্ঠানলৈকে আমি যাওঁ কৰিছে। তেনেধৰণৰ অনুষ্ঠানতো সূত্ৰধাৰ পাইছোঁ। সূত্ৰধাৰ মানে মই কেৱল সেই ইয়াৰ পিছত আমুক ইয়াৰ পিছত তামুক তেনেধৰণৰ ঘোষকৰ পৰিৱৰ্তে সূত্ৰধাৰ ৰূপে ঘোষকত আৰু এটা নেক্সট লেভেলত কিবা মাত্ৰা দিব পাৰি নেকি আধিক্য নকৰাকৈ সেইটো চেষ্টা কৰিছিলোঁ। আপুনি যিটো কৈছে মনত থকা ঘটনা, মই এটাই চেষ্টা কৰিছিলোঁ সদায় যে কম কথা ক'ব লাগে। মাইক্ৰফোনটো হাতত থাকিলেই ভাষাৰ লালিত্যৰে বহুত যদি কথা কৈ থাকে মানুহ খুব বিৰক্ত হয়। চ' মই আনকি মঞ্চত যেতিয়া জানো যে এতিয়া বাদ্যযন্ত্ৰবিলাক সাজু কৰিবলৈ আৰু 15 মিনিটৰ সময় থাকিব, মই 15 মিনিট কথা কৈ নাথাকোঁ। মই এই কওঁ যে মোৰ কথাখিনি কোৱা হ'ল, এতিয়া বাদ্যযন্ত্ৰখিনি সাজু কৰোঁতে আৰু 15 মিনিট লাগিব, আহক আমি অলপ সময় নীৰৱতা উপভোগ কৰোঁ। মই তেনেকৈ কৈ মই মনে মনে থাকোঁ। কিন্তু মই ভাবোঁ যে মাইক্ৰফোনটো আছে বুলি বহুত কথা কৈ থাকিম, মানুহ ভীষণ বিৰক্ত হয়। গতিকে সেইটো সূত্ৰ মই প্ৰয়োগ কৰি সফল হৈছিলোঁ। কম কথা ক'ব লাগে, মানে মাইক্ৰফোন থাকিলে আৰু ইমান মানে যিটো স্বাভাৱিক মানুহৰ কথন চয়ন শৈলী সেইটো আৰু ওপৰলৈ গৈ ভাষাৰ লালিত্যৰে আকাশে বতাহে আমুক গুঞ্জৰিত এই যে ভাষা যে লগাই লৈ মানুহ বিৰক্ত হয়। গতিকে যিমান পাৰি অতি সুন্দৰভাৱে কথা কওক। প্ৰথম কথা হ'ল মই এতিয়া নতুন যিসকল সূত্ৰধাৰ তেওঁলোকক মই উপদেশ দিয়া মোৰ ধৃষ্টতা নাই, কিন্তু মোৰ অভিজ্ঞতাৰে মই আহ্বান জনাব পাৰোঁ যে কম কথা ক'বা। আৰু সন্মুখত বহি থকা প্ৰতিগৰাকী মানুহ যে বুদ্ধিদীপ্ত প্ৰাজ্ঞ পুৰুষ সেইটো কথা মনৰ লৈ ল'বা। ইতিমধ্যে আপুনি প্ৰমাণ কৰি দিছে আপোনাৰ ৰাজনৈতিক যিমান মিটিং আছে কম কথা ক'বা আৰু অত্যাধিক ভাষাৰ মেদবহুলতাত বিশ্বাস নকৰিবা। যিখিনি প্ৰয়োজনীয় সেইখিনি ক'বা। যি কি নহওক এনেধৰণৰ বহুত কৰিছোঁ। জুবিন গাৰ্গৰ লগত সৰ্বাধিক অনুষ্ঠান কৰিছোঁ, ডক্টৰ ভূপেন হাজৰিকাৰ লগত দেৱৰ লগত কৰিছোঁ। তেনেধৰণৰ বিভিন্ন ধৰণৰ অনুষ্ঠান কৰিছোঁ, সাংস্কৃতিক অনুষ্ঠান কৰিছোঁ, ব্যৱসায়িক প্ৰতিষ্ঠানৰ অনুষ্ঠান কৰিছোঁ, কাৰণ ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকে বেছি পইচা দিয়ে। বিভিন্ন ধৰণৰ প্ৰডাক্ট লঞ্চ, বিভিন্ন অনুষ্ঠানৰ শুভাৰম্ভ অনুষ্ঠান সকলোৱে ব্যৱহাৰ কৰি যাওঁ, কাৰণ জানো যে সূত্ৰধাৰ অনুষ্ঠান পৰিচালনা কৰা, এংকৰিং কৰাটো এটা অন্যতম পবিত্ৰতম সুন্দৰ কাম, যিটোত আপোনাৰ ভাষা সংস্কৃতিৰ কথা আছে, পৰিৱেশ্য কলাৰ কথা আছে, য'ত সততা আছে। গতিকে বহু 2 নম্বৰী কামতকৈ মই ভাবোঁ সূত্ৰধাৰ কামটো ওৱান অফ দ্য বেষ্ট প্ৰফেশ্যনছ ইন দ্য ৱৰ্ল্ড। আমাৰ ষ্টুডিঅ'ত যিখিনি মানুহ আছে পবিত্ৰদা, সকলোৱে সেই কথাটোৱে কৈছে যে আপুনি ইমান ফ্লুৱেণ্টলি, ইমান ধুনীয়াকৈ, আপোনাৰ ইমান মানে এটা মানে যিটো ইমান ধুনীয়াকৈ ক'ব, ক'ৰ পৰা শিকিছে আপুনি? মানে শিকিছে বা আপুনি অভ্যাস কৰিছে বা অভ্যস্ত হৈ গৈছে? নাই কোনো শিকাৰ কথা নাই। নিজৰ প্ৰথম চৰ্তটো হ'ল মাতৃভাষাৰ প্ৰতি, নিজৰ মাতৃভাষা, সেই বড়ো, তিৱা, কছাৰী যি ভাষাই নহওক কিয় আমাৰ নিজৰ মাতৃভাষাটোৰ প্ৰতি আটাইতকৈ বেছি শ্ৰদ্ধা থাকিব লাগিব। এইটো যে পৃথিৱীৰ শ্ৰেষ্ঠতম ভাষা, সেই আত্মবিশ্বাসটো মন মগজু আত্মাত প্ৰথিত হ'ব লাগিব। আৰু তাৰ ওপৰঞ্চি এতিয়া ধৰি লোৱা হ'ল অসমীয়া ভাষাটোক মই ভাল পাওঁ, সকলোৱে ভাল পায়। শুনি থকা মানুহে কৈ থকা মানুহে এনেকুৱা কথা নহয় যে মইহে 100 ভাল পাওঁ, কোনোবাই 99 ভাল পায়। প্ৰত্যেকেই নিজৰ মাতৃভাষাক সমানে ভাল পায়। কিন্তু মোৰ হয়তো সৰুতে জনা নজনাকৈ মই এই কৈছোঁ যে ৰেডিঅ' শুনিছিলোঁ, ৰেডিঅ'ত উচ্চাৰণ শুনিছিলোঁ, ডক্টৰ ভূপেন হাজৰিকাই কেনেকৈ উচ্চাৰণ কৰে, খগেন মহন্তদেৱে কেনেকৈ উচ্চাৰণ কৰে, আগতে কৈ আছিলে যে অনাতাঁৰ মানে আকাশবাণীত ক'লে কেনেকৈ ক'ব, আকাশবাণীত ক'লে কেনেকৈ ক'ব, আৰু FM ৰেডিঅ'ত ক'লে কেনেকৈ ক'ব, এইবিলাক শুনাৰ ওপৰঞ্চি মই সৰুতে চিঞৰি পঢ়িছিলোঁ। আৰু যিহেতু ইংৰাজীটো আমাৰ একেবাৰে বিলাতী ভাষা, অসমীয়া মাধ্যমৰ ল'ৰা, সেইকাৰণে ইংৰাজী ভাষাৰ ষ্টাইলিছ উচ্চাৰণবিলাক মইতো হেৰিয়াত ৰেডিঅ'তেই শিকিছিলোঁ, যি শিকিবলগীয়া বৰুণ হালদাৰ সেইবিলাক শুনিছিলোঁ কেনেকৈ কয় ইংৰাজী। বিশেষকৈ চিঞৰি পঢ়িছিলোঁ, বেলেগ কথা নাই। আমাৰ আজিকালি তেনেকৈ পঢ়া মই নেদেখোঁ। আমিতো একদম চিঞৰি এনেকৈ পঢ়োঁ, 3 ঘৰ পাৰ হৈ 4ৰ্থ ঘৰ মানুহেও আমি আগতে পঢ়াবিলাক শুনে। গতিকে সেইটো আমাৰ মানে সিহঁতেও চিঞৰে, কম্পিটিশ্যন কোনে কিমান চিঞৰি পঢ়ে। গতিকে চিঞৰি পঢ়িছিলোঁ। আৰু মই 3 মাহমান শিকা নাছিলোঁ, মই ওলোটাই এটা শিক্ষণ, কেন্দ্ৰীয় চৰকাৰৰ এটা শিক্ষণ হেৰি আছিল, এটা অডিঅ' প্ৰজেক্ট আছিল, অসমীয়া ভাষা কেনেকৈ উচ্চাৰণ কৰি কেনেকৈ পঢ়িব লাগে, ক'ব লাগে। প্ৰায় 3 মাহ জোৰা এটা ৰেকৰ্ডিং হৈছিল। মই তাত এজন আৰ্টিষ্ট হিচাপে যোগদান কৰিছিলোঁ। তেতিয়া কিন্তু মোৰ বহুত বস্তু ক্লিয়াৰ হৈ গৈছিল। সেইটো মই শিকা নাই, মই শিকোৱা সেই গোটেই প্ৰচেছটো এটা অংগ আছিলোঁ। মই নিজে তাৰ এগৰাকী কওঁতা আছিলোঁ। গতিকে সেইবিলাকৰ ফেকাল্টিও নহয়, মানে এটা ফেকাল্টি ঠিক নহয়, ফেকাল্টিৰ মডেল মোৰ দ্বাৰা কোৱাইছিল। আৰু মোক এদিন মোৰ এটা জীৱনৰ শ্ৰেষ্ঠ চাৰ্টিফিকেটটো ভূপেন হাজৰিকাদেৱে মোক এদিন দিছিল, তুমি অসমীয়া ভাষাটো ভালকৈ কোৱাহে। সেইটোত আৰু দেৱেন দত্ত ছাৰ যেতিয়া অসমীয়া ভাষাত মোৰ লগত কথা পাতে, মই তেতিয়া তেখেতৰ লগত বিশুদ্ধ অসমীয়া ভাষাত কথা পাতোঁ।
যিজন মানুহে আগতে মানে তেওঁলোকক বছৰ মই- বছৰ তেওঁ- ধৰি আৰু দেৱেন দত্ত ছাৰৰ মই এটা বস্তু লিপ্যন্তৰ যিটো হয় লিপ্যন্তৰৰ যিটো ইংৰাজীৰ পৰা অসমীয়ালৈ লিপ্যন্তৰ যেতিয়া হয় আমাৰ অসম কাকতত মনোজ গোস্বামী সেইটো খুব গুৰুত্ব দিছিল হয় সেই তেওঁ এটা এটা পৃষ্ঠা দি দিছিল হয় হয় কিদৰে মানে ইংৰাজী ভাষাৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰিলে যেনেকৈ ঊৰ্ধ্বকমাৰ ব্যৱহাৰটো মই দেৱেন দত্তৰ পৰা শিকিছিলোঁ হয়। যেনেকৈ এতিয়া এইটো আমাৰ অসমত মই প্ৰথম পাইছিলোঁ বেটিং আৰু বেটিং এতিয়া ক্ৰিকেটত বেটিং BATTING হয়। বেটিং আমি সকলোৱে বেটিং লিখোঁ কিন্তু হয়। দেৱেন দত্ত ছাৰে বতকেৰে বে দি ঊৰ্ধ্বকমা দিছিল মই চাইছিলোঁ কিয় দিয়ে সেইটো বেটিং হয়। চ' সেই বস্তুবিলাকো মই তেখেতসকলৰ ৰচনাবিলাক একদম, পঢ়িছিলোঁ যে একদম, হয়, হয়। লিপ্যন্তৰবিলাক মই কিছু শ্ৰদ্ধেয় দেৱেন দত্ত ছাৰৰ পৰা শিকিছিলোঁ এতিয়াও ভুল আছে কিন্তু শুদ্ধকৈ ক'বলৈ চেষ্টা কৰা চেষ্টা প্ৰত্যেকে কৰা, হয়, সেইটোৱে হয়। মূল কথা মানে দেৱেন দত্ত ছাৰ হয়ও মই যিহেতু আমাৰ অসমত নিজে কৰ্মৰত এজন সাংবাদিক আছিলোঁ তো দেৱেন দত্ত ছাৰে কিন্তু সদায় যেতিয়াই তেখেতৰ আমি লিখনিখিনি পঠাইছিলে আৰু আশ্চৰ্যজনক কথা পবিত্ৰত আপুনি শুনি ভাল পাব মানে বৰগোহাঁই ছাৰৰ লগত যেতিয়া মই কাম কৰিছোঁ বৰগোহাঁই ছাৰে কেতিয়াবা আমাক দেখায় দেৱেন দত্ত ছাৰৰ এখন লেটাৰ যিখন লিখি দিয়ে তাত লিখি দিয়ে মানে আপুনি কটাকটি কৰিব পাৰিব কিন্তু মই যিখিনি ভাষা লিখি দিছোঁ তাৰ ওপৰত যাতে উস্তাদি নামাৰে এইটো দেৱেন দত্ত ছাৰে খালি লিখিব পাৰিছিলে আৰু বৰগোহাঁই ছাৰে কয় এইটো মানে এইটো তেনে মানে এইটো উলিয়াই দিব লাগে আৰু একদম প্ৰত্যেকটো তাতে ৰঙা চিয়াহী ক'লা চিয়াহী নীলা চিয়াহী পুৰা তেওঁ এতিয়া ফোন বুলি লিখে ব্ৰেকেটত লিখি দিয়ে ফোন নহয় এইটো সঁচা তেখেত মৰি গ'ল মানে তেখেতৰ মৃত্যু আমাৰ কাৰণে আচলতে বিৰাট যোৱা বেটিং বেটিং নহয় এই বস্তুবিলাক তেওঁৰ পৰা ক্ষতি আমাৰ তেখেতৰ এই যিবিলাক ঊৰ্ধ্বকমাৰ ব্যৱহাৰে লিপ্যন্তৰ কেনেকে কৰে সেইটো দেৱেন দত্ত ছাৰ যথেষ্ট সুন্দৰ একদম ঠিক কথাই কৈছে পবিত্ৰতা মই আপোনাৰ মায়াৰ হেৰিলৈকে আহোঁ আপুনি কৈছে যে 22-23 বছৰ হৈছিলে মই শুনিছিলোঁ 21 বছৰ তেতিয়া বয়স যিয়ে নহওক 22-23 বছৰত তুমি মায়া কৰিছে কিন্তু আৰু মায়াখনেই আমি যিমান দূৰ জানো এতিয়া আমি যুৱক গতিকে ধৰক যুৱ সমাজত মানে প্ৰতিষ্ঠা লাভ কৰা এখন মেগাজিন আৰু মই আপোনাক সুধিব বিচাৰিছোঁ এইটো যে টিম ৱৰ্কটো আপোনাৰ সাংঘাতিক টিম এটা আছিলে এই টিম ৱৰ্কটো কেনেকুৱা আছিলে বা কেনেকৈ আপুনি ইমান ধুনীয়াকৈ সেই সময়তে ইমান পৰিপক্ক এখন মেগাজিনৰ কথা ভাবিছিলে মই যদিও এগৰাকী লেখক নাছিলোঁ বেয়া লেখকো নাছিলোঁৱেই কিন্তু মই এগৰাকী ভাল শ্ৰোতা আৰু ভাল পাঠক আছিলোঁ বুলি নিজকে নিজে দাবী কৰোঁ কাৰণ মই কৈছোঁৱেই যে মই মোৰ বিশেষ একেবাৰে মেধাৱী পাণ্ডিত্য বা এইবিলাক নাই যদিও কিন্তু সপ্তম শ্ৰেণীতে দস্যু ভাস্কৰ কিতাপখিনি গোটেইখিনি পঢ়ি শেষ কৰিছিলোঁ তেতিয়াই যথেষ্ট কিতাপ পঢ়িছিলোঁ এতিয়া কথা হ'ল যেতিয়া মায়া নামৰ আলোচনীখন প্ৰকাশ কৰিবলৈ এনকে প্ৰডাকশ্যনে দায়িত্ব দিলে জুবিন গাৰ্গৰ আগ্ৰহত তেতিয়া মই ভাবিছিলোঁ কি আলোচনী চলিব তেতিয়া মই অনুমান কৰিছিলোঁ যে আলোচনীবিলাকৰ নিজৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য থাকে প্ৰান্তিকখন যেনেকৈ এটা বৌদ্ধিক সাংস্কৃতিক আৰু বিভিন্ন ধৰণৰ চিন্তাকৰ্ষক কথাৰে এখন আলোচনী সেই সময়ত হ'লে প্ৰকাশ আলোচনী চলিছে সাহিত্য সম্পৰ্কীয় বিস্ময় চলিছে সম্পূৰ্ণ বিনোদনধৰ্মী এতিয়া মোৰ ঠাইটুকুৰা ক'ত গতিকে মই ভাবিলোঁ যে সংস্কৃতিক তেতিয়া ৰংঘৰ বুলি এখনো আছিল যে সংস্কৃতিক মূল উপজীব্য ৰূপে লৈ তাৰ সমান্তৰালভাৱে কিছু ইনফৰ্মেটিভ কথা তেতিয়াতো গুগল নাছিল গতিকে মই ভাবিলোঁ যে বাকীবিলাকতো ঠিক আছে বাকী বিনোদনধৰ্মী চলচ্চিত্ৰ ইত্যাদিৰ কথা থাকিব সাংস্কৃতিক কথা থাকিব আৰু সাংস্কৃতিক মানুহবিলাকৰ মনৰ কথা জানিবৰ বাবে বহুত মানুহে বিচাৰে তেনেধৰণৰ কথাবিলাক লৈ আৰম্ভ কৰিলোঁ টিম ৱৰ্কত তাত জুবিন গাৰ্গৰ পৰা আদি কৰি ৰবচন বিতুপন প্ৰাঞ্জল সকলোবিলাক আৰু দিগন্ত ওজাৰ ৰাজীৱ মহন্ত প্ৰাণজিৎ শইকীয়া চাইমণি ভূঞা এই সকলোৱে লিখিছিল তাত তেওঁলোকে লিখিছিল তাত ৰঞ্জু হাজৰিকাৰ পৰা আদি কৰি যিমানখিনি সেই সময়ৰ লিখক আছিল কিন্তু তাত মই এটা চেষ্টা কৰিছিলোঁ খুব বৌদ্ধিক কচৰত যাতে নহয় কাৰণ সকলোৰে প্ৰয়োজন আছে কিন্তু সৰলতা সমৃদ্ধ লেখনিৰো প্ৰয়োজন আছে যি পাঠক সৃষ্টি কৰে পাঠক বৃদ্ধি কৰে এতিয়া সাহিত্যৰ এগৰাকী অনুৰাগী অসমীয়া সাহিত্যৰ এগৰাকী বিদ্যায়তনিক দিশেৰে উদ্বুদ্ধ প্ৰবুদ্ধ লোকে হয়তো মায়া আলোচনীৰ পৃষ্ঠাবিলাকত সেই সাহিত্যিক সমল বিচাৰি নাপাব পাৰে যি তেওঁ হয়তো সাতসৰী গৰিয়সী ইত্যাদি প্ৰকাশ ইত্যাদিত পাব পাৰে সেইটোৰ পৰা কিছু আঁতৰত থাকি শুদ্ধ অসমীয়া ভাষাৰ বিকৃতি নকৰাকৈ ভাষাৰ প্ৰতি শ্ৰদ্ধাশীল হৈ বিনোদন কেনেকৈ
কেনেবাকৈ দিব পাৰি নেকি ৰহস্য সাহিত্য অনুবাদ সাহিত্য বিশ্ব সাহিত্যৰ বিভিন্ন কথা বতৰা সাংস্কৃতিক ক্ষেত্ৰ আৰু মই আটাইতকৈ গুৰুত্ব দিছিলোঁ যে ইনফোটেইনমেণ্ট অৰ্থাৎ কিছু গুগল যিহেতু নাছিল তেনেধৰণৰ অদ্ভুত তথ্য বিভিন্ন ধৰণৰ খবৰ এইবিলাক দিবলৈ চেষ্টা কৰিছিলোঁ আৰু সেই সময়ত চাৰিত্ৰিক দিশৰ পৰা আমাৰ সামঞ্জস্য আছিল ৰহস্য আৰু বিস্ময়ৰ সৈতে আৰু তেওঁলোকৰ লগত প্ৰতিদ্বন্দ্বিতাত নামিছিলোঁ আৰু কিন্তু মই কিছু কমাৰ্চিয়েল বুদ্ধিও লগাইছিলোঁ মই কেছেট ফ্ৰীকৈ দিছিলোঁ পোষ্টাৰ ফ্ৰীকৈ দিছিলোঁ ফটোগ্ৰাফ ফ্ৰীকৈ দিছিলোঁ সেইবিলাকৰ দ্বাৰা ওপৰঞ্চি আকৰ্ষণ সৃষ্টি কৰি মই বজাৰত টিকি আছিলোঁ মই গৌৰৱেৰে ক'ব পাৰোঁ মাত্ৰ এখন দোকান সুৰভি সাহিত্য কুটিৰ ডিব্ৰুগড় সেই দোকানখনতেই 10,500 কপি পৰ্যন্ত এটা এডিশ্যন বিক্ৰী হৈছিল 10,500 কপি বহু আলোচনীৰ সন্মিলিত বিক্ৰীও নাছিল কিন্তু মোৰ এখন দোকান কেৱল সুৰভি সাহিত্য কুটিৰতে 10,500 কপি বিক্ৰী হৈছিল এতিয়া শুনি আছে ৰাজহুৱাভাৱে কৈছোঁ ৰুমি ৰূপক নগাঁও তেওঁলোকৰ তাত 5,500 6,000 বিক্ৰী হৈছিল চাংকাকুটি 3,500 MP বুক ষ্টল 5,000 তাৰপিছত নলবাৰীৰ জাৰ্নেল এম্পৰিয়াম এইবিলাক প্ৰত্যেক ASTC শিৱসাগৰ প্ৰত্যেকতে 3,000 4,000 বাৰ্লিন শইকীয়া তেজপুৰ গগৈ বুক ষ্টল জয়ন্তী ষ্ট'ৰ্ছত আছিল 2,500 গতিকে এনেধৰণে মা বাণী 1,000 নাহৰকটীয়া চাৰ্কুলেশ্যনো মই নিজে চাইছিলোঁ কেৱল মই এইখিনি নহয় তাৰমানে 360টো মই চাইছিলোঁ প্ৰত্যেকগৰাকী বিক্ৰেতাৰ লগত মোৰ এতিয়াও ভাল সম্পৰ্ক আছে আপোনাৰ ব্যৱসায়িক মনোভাৱৰ কথা মই জানো সেইটো আৰু এটা সুধিব লগা আছে তাৰ সেই ক্ষেত্ৰত মই এটাতো সকলোৱে জনা কথা যে জুবিন গাৰ্গৰ লগত আপোনাৰ সম্পৰ্ক আমি এটা কথা এইটো কথা আমি সকলোৱে জানোৱে যে পবিত্ৰ দা আৰু জুবিন গাৰ্গৰ এটা সাংঘাতিক ভাল সম্পৰ্ক আছিলে বা এতিয়াও আছে আৰু জুবিন দাৰ সেই সময়ত আপুনি মেনেজাৰ সেই সময়ত আপুনি PA আপুনি সেই সময়ত চব এৰেঞ্জ কৰি দিয়ে আৰু সেই সময়ত আমি এতিয়া যদি জুবিন দাক চাওঁ তেনেহ'লে সেই সময়ত আপুনি বিতৰ্কও ইমান হ'ব দিয়া নাছিলে আজি ধৰক অনাহক কিছুমান বিতৰ্কত সোমাই যায় যিটো আমি নাভাবোঁ যে জুবিন গাৰ্গ সোমাওক তেনেকুৱা নহয় আমি ধৰক আপোনাক দেখা নাছিলোঁ যেতিয়া পবিত্ৰ মাৰ্ঘেৰিটা বুলি এজন মানুহ আছে সেই কথা আমি গম পাইছিলোঁ সেই যে সম্পৰ্কটো মানে সম্পৰ্কটোৰ কথাও সুধিব বিচাৰিছোঁ বা এতিয়া কেনেকুৱা সম্পৰ্কটো আছে আৰু সেই সময়ত আপুনি ধৰক বহুত কাম তেওঁৰ লগত কৰিছে অলপমান ৰাইজক আপুনি শ্ৰোতা দৰ্শকক যদি জনায় জুবিন গাৰ্গ মোৰ কৈশোৰৰ বন্ধু আজি প্ৰায় 4টা দশক আমি দুই বন্ধু জুবিন গাৰ্গৰ মই কৈছোঁৱে প্ৰথম গীতবিলাকৰ প্ৰথম শ্ৰোতা প্ৰথম সমালোচক মই আমি দুয়ো একেলগেই থাকোঁ প্ৰায় গতিকে তেওঁৰ লগত তেওঁ সংগীতৰ ক্ষেত্ৰত জড়িত আছিল মই মুম্বাইত আছিলোঁ তেওঁৰ মোক অসমলৈ উভতাই আনিলে নহ'লে মই হয়তো আজি কোনোবা বিদেশত থাকিলোহেঁতেন কোনোবা বস্ত্ৰশিল্প উদ্যোগত মই এগৰাকী কৰ্মচাৰী বা তেনেধৰণৰ কাৰিকৰী লোক হিচাপে ব্যস্ত থাকিলোহেঁতেন তাৰপিছত মাই আলোচনী হ'ল জুবিন গাৰ্গৰ যিবিলাক অনুষ্ঠান সেই অনুষ্ঠানবিলাকৰ মই আপুনি কোৱাৰ দৰে মই অনুষ্ঠান ব্যৱস্থাপক আছিলোঁ প্ৰগ্ৰাম মেনেজাৰ এণ্ড ডিজাইনাৰ আৰু সেই প্ৰগ্ৰেমবিলাক মই অকণমান সুকীয়া ধৰণেৰে ডিজাইন কৰিবলৈ চেষ্টা কৰিছিলোঁ যাতে আগতে ঘোষকসকল মঞ্চৰ তলত ধুনীয়াকৈ খটখটিটোৰ ওচৰত এখন টেবুলত বহি দুটা বেজ পাৰি এটা টেবুল লেম্প লৈ তেনেকৈ থাকে হয়নে আগতে বঢ়িয়া লাগে আমি তেনেকৈ দেখিছিলোঁ মই কি কৰিলোঁ মোক কোৱা হয় অন্যতম বুলি আই কেনট ডিমাণ্ড ইট মই এই ঘোষকজনক মঞ্চলৈ লৈ আহিলোঁ মঞ্চলৈ সেইটো মই জুবিন গাৰ্গৰ অনুষ্ঠানবিলাকত মই নিজে ওলাই দিওঁ ষ্টেজত আৰু তাৰ মাজৰ যিখিনি গেপ জুবিন গাৰ্গক মই কণ্টিনিউৱাছ গান গাবলৈ দিয়া নাছিলোঁ 4টা গীত গাই তাৰপিছত হয়তো জংকী আহিব বা কোনো সহশিল্পী আহিব মই আনকি তাত মইনুল হকক ব্যৱহাৰ কৰিছোঁ তেখেতৰ যি কলা তাৰপিছত মাইম ব্যৱহাৰ কৰিছোঁ যাদু সম্ৰাট বিক্ৰমৰ যাদু ব্যৱহাৰ কৰিছোঁ তাৰমানে গোটেইটো মই এটা পেকেজ বনাই পেলাইছিলোঁ অনুষ্ঠানটোত কাৰণ জুবিন গাৰ্গে 2 ঘণ্টা গীত গাই গুচি যাব কিন্তু এজন মানুহে 4 ঘণ্টাৰ বিনোদনৰ বাবে আহে যাতে আৰু জুবিন গাৰ্গক জিৰণিৰ প্ৰয়োজন তেওঁৰ উচ্চগ্ৰামৰ সংগীত তেওঁৰ স্কেলবিলাক বহুত ওপৰত কণ্টিনিউৱাছলি 10টা গান গীত গোৱাটো তেওঁৰ ভকেল কৰ্ডৰ বাবে বেয়া হ'লহেঁতেন যিটো মই আগতে চিন্তা কৰিছিলোঁ গতিকে মই তেওঁক 4টা 5টা গান গোৱাই আকৌ মাজত 2টা গীত বেলেগৰ গোৱাই তেনেকৈ গোটেই অনুষ্ঠানটো মই তেনেকৈ ডিজাইন কৰিছিলোঁ মই টিপিকেল ইভেণ্ট মেনেজাৰ নাছিলোঁ মই প্ৰগ্ৰেম ডিজাইনাৰ আছিলোঁ আৰু কোনবিলাক গীত কেতিয়া গালে ভাল হয় জুবিনৰ লগত আলোচনা কৰিছিলোঁ আৰু কোনোকে এটা এটা প্ৰথমতে অলপ সুগম সংগীতৰ পৰা গৈ একেবাৰে বিহুত বা ৰিদমিক পৰ্চনটো ফাৰ্ষ্ট যিটো খৰতাল যিটো কল্যাণ খৰমানটো শেষৰ ফালে ৰাখিছিলোঁ গতিকে তেনেধৰণৰ প্ৰগ্ৰেম ডিজাইন কৰিছিলোঁ বহু বছৰ ডিজাইন
ডিজাইন কৰিলোঁ, মই সূত্ৰধাৰ প্ৰগ্ৰেম ডিজাইনাৰ। তেওঁৰ চিনেমা কৰিলে তুমি মাথোমৰ তাৰ মই সহযোগী পৰিচালক, এছ'চিয়েট স্ক্ৰিপ্ট ৰাইটাৰ। চিনেমাখন জুবিন গাৰ্গৰ মই কৰিছিলোঁ। তেনেধৰণে তেওঁ মঞ্জয় বেলেগে কৰিছে যদিও তেওঁ অভিনয় কৰিছে, মই অভিনয় কৰিছোঁ। এনেধৰণেৰে তেওঁৰ সাংস্কৃতিক কামবিলাকত মই সদায় এগৰাকী সহযোগী বন্ধু, সহযোগী সতীৰ্থ হিচাপে কাম কৰিছিলোঁ। আৰু নিজস্ব মোৰ কামবিলাক থাকিবই। মেগাজিনত মোৰ নিজস্ব কাম, 100%। মই জোনবাই প্ৰযোজনা কৰিছোঁ, তো মোৰ নিজস্ব কাম। নিজস্ব কামবিলাকৰ সমান্তৰালভাৱে তেওঁৰ সাংস্কৃতিক যাত্ৰাৰ মই এগৰাকী সহযাত্ৰী আছিলোঁ আৰু এতিয়াও আছোঁ। এতিয়া মই ৰাজনৈতিক ক্ষেত্ৰত আগতকৈ বহুত বেছি ব্যস্ত হৈ পৰিছোঁ। এগৰাকী সাংসদ দিল্লীত থাকিব লাগে, অসমত থাকিব লাগে, আৰু সাংস্কৃতিক পৰিমণ্ডলটো সুকীয়া, গতিকে ৰাজনৈতিক পৰিমণ্ডলটো সুকীয়া। গতিকে লগ পোৱাটো আগতকৈ কিছু কম হয়, কিন্তু সুখে দুখে আমি সদায় থাকোঁ, ইজন সিজনৰ লগত যোগাযোগ থাকোঁ। বন্ধুত্বটো ব্যস্ততাই কেতিয়াও তাৰ ব্যস্ততাই বন্ধুত্বক কেতিয়াও মানে গতিৰোধক হিচাপে থিয় দিব নোৱাৰে। গতিকে আমাৰ সেইটো সদায় আছে। এতিয়া কেতিয়াবা ধৰক জুবিনদাৰ বিতৰ্ক মাজে মাজে বিতৰ্ক আগেও হৈছিল, ছ'চিয়েল মিডিয়া কম আছিল কাৰণে তেতিয়া সেইটো বেছিকৈ প্ৰচলিত নাছিল। আৰু কেতিয়াবা কাকত ইত্যাদিত আমাৰ তেতিয়া ভিজুৱেল মিডিয়াটো খুব নাছিলেই। তেতিয়া টিভি এনি টিভিও অহাই নাছিল মোটামুটি। যেতিয়া জুবিন গাৰ্গ আৰম্ভ হৈছিল তেতিয়া প্ৰাগৰ কেবুলো অহা নাছিল। প্ৰথম আছিল প্ৰাগৰ কেবুল আৰু সমান্তৰালভাৱে এনি টিভি। গতিকে তেতিয়া টিভি নাছিল, ভিজুৱেল মিডিয়া নাছিল। গতিকে আমাৰ বিতৰ্কবিলাক কাকতৰ পৃষ্ঠাতে শেষ হৈছিল। কিন্তু তাৰ বিতৰ্ক তেতিয়াও আছিল জুবিনৰ। কিন্তু এতিয়া সেইবিলাক আমি স্বচক্ষে দেখাওঁ, ৰিয়েল টাইমত মানুহে দেখি থাকে। কিন্তু হয়, বিতৰ্ক জুবিন গাৰ্গে ইচ্ছা কৰি নকৰে, কেতিয়াবা সৃষ্টি হৈ যায়। আৰু তেওঁ ইমান মানুহে ভাল পায়, মৰম কৰে, শুভেচ্ছা দিয়ে। জুবিন গাৰ্গে অলপ এইটোৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিলে হ'ল। আৰু তেওঁৰ চৌপাশৰ যিখিনি কলা কুশীল বান্ধৱ, তেওঁলোকেও চেষ্টা কৰা উচিত, জুবিনেও চেষ্টা কৰা উচিত। আৰু এতিয়া বিতৰ্ক হওক বুলি বাকী সংশ্লিষ্ট বাকী ওচৰৰ কিছু লোক আছে, শুভাকাংক্ষী যেন লগা, তেওঁলোকে এইবিলাকত প্ৰোৎসাহন নিদিলেই হ'ল। আৰু জুবিন গাৰ্গক কিন্তু এটা কথা, যিমানেই যি নকৰক কিয়, বিতৰ্ক নকৰক কিয়, অসমবাসী ৰাইজে ঘৰৰ এটা ল'ৰা কেতিয়াবা উৎপাত কৰে বুলি ক্ষমা কৰি দিয়ে। আৰু সেইটো বিগত দশক জুৰি চলি আহিছে। আৰু জুবিনে গোটেই জীৱন যাত্ৰাত অসমবাসীৰ মৰম আৰু সেই ক্ষমাটো সদায় পাই যাব। তেওঁৰ যিবিলাক বিতৰ্ক কৰে, কেতিয়াবা কিছুমান তেনেকুৱা মানুহক আঘাত দিয়ে, কিন্তু তেওঁ এই বিতৰ্কবিলাকে আচলতে গোটেই সামগ্ৰিক সাংস্কৃতিক যাত্ৰাটোত নিজকো আৰু ৰাইজকো খুব বেছি দিগদাৰ নিদিয়ে। কিন্তু মৰম কৰা, শ্ৰদ্ধা কৰা এজন মানুহৰ পৰা বিতৰ্কিত বক্তব্য মানুহে আশা নকৰে। হয়, য'ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে কৈছে যে অসমৰ সম্পদ জুবিন গাৰ্গ। কাৰণ জুবিন গাৰ্গৰ মই এটা কৈ দিছোঁ, বাকী যিমান আমাৰ আৰ্টিষ্ট আছে, উইথ ডিউ ৰেচপেক্ট এণ্ড অনাৰ টু অল, মই এটা কথা ক'ব বিচাৰিছোঁ, জুবিন গাৰ্গৰ এটা বাকীৰ লগত পাৰ্থক্য আছে। জুবিন গাৰ্গে অসমৰ প্ৰত্যেকটো ভাষা, উপভাষা, ডাইলেক্ট বা কথিত আমাৰ যিবিলাক বলি, এইবিলাকত তেওঁ গাইছে, যিটো বেলেগ কোনো ছিংগাৰে গোৱা নাই। অসমৰ প্ৰত্যেকটো ভাষা বা উত্তৰ পূৰ্বৰ প্ৰত্যেকটো ভাষা, নিচি, আপাতানি, আদি, মিচিং, কাৰ্বি, ৰাভা, তিৱা, বড়ো, নাগামিজ, ডিমাচা, যিমান ভাষা আছে, বাঙালী, হিন্দী, পাঞ্জাবী, সকলো ভাষাত গাইছে, প্ৰথম কথা। আৰু যিমানবিলাক জনৰ আছে, যেনে আপোনাৰ লোকগীত, কামৰূপী লোকগীত, গোৱালপাৰা লোকগীত, বড়ো গীত, যিমান আছে, দেহ বিচাৰ গীত, টোকাৰী গীত, বৰগীত, বিয়ানাম, আইনাম, ভাইনাম, বিহু, ঝুমুৰ, দমকচ, যিমান ধৰণৰ গীত আছে, সকলোবিলাক তেওঁ গাইছে আৰু সফলতাৰে গাইছে। তাৰপিছত আচল কথাটো হ'ল, বাকী শিল্পীসকলৰ প্ৰতি শ্ৰদ্ধা জনাই কওঁ, বহু প্ৰাতঃস্মৰণীয় শিল্পীও হয়তো তেওঁতকৈ সুখ্যাত বিখ্যাত গুণী, কিন্তু এজ এ পেকেজ এ.আৰ. ৰহমান, কিশোৰ কুমাৰ আৰু R.D. বৰ্মনৰ পিছত মোৰ দৃষ্টিত জুবিন ইজ দ্য কমপ্লিট মিউজিচিয়ান, যি নিজে গীতটো লিখিব পাৰে, মাইণ্ড ইট, নিজে লিখিব পাৰে, নিজে সুৰ কৰিব পাৰে, নিজে গাব পাৰে, নিজে যন্ত্ৰ সংগীত সংৰচনা কৰিব পাৰে। হি ইজ আ মিউজিক এৰেঞ্জাৰ। আৰু নিজে ছিকুৱেঞ্চিং কৰিব পাৰে, মিউজিক এৰেঞ্জাৰ নহয়, নিজে বজাব পাৰে, গোটেই কীবৰ্ডত তেওঁ নিজে গোটেই মিউজিকখিনি ৰচনা কৰিব পাৰিব, ৰিদম তেওঁ নিজে তাবলা বজাব পাৰিব, তেওঁ ড্ৰামছ বজাব পাৰিব, গোটেইখিনি কৰি, আৰু শেষ হোৱা নাই, কৰি তেওঁ শব্দযন্ত্ৰী, তেওঁ নিজে চাউণ্ড মিক্সিঙত বহিব পাৰিব, শব্দযন্ত্ৰ কৰি গোটেইটো উলিওৱাৰ পিছত প্ৰয়োজন সাপেক্ষে সেইটো ডিৰেকশ্যন দি তেওঁ নিজে নায়ক হিচাপে নাচিবও পাৰিব। ফুল পেকেজ। চ' এই পেকেজটো
হয়। আমি বহুতে মন নকৰোঁ হয়, কথাটো। হয়, হয়, হয়। কোনোবা হয়তো বিখ্যাত গায়ক থাকিব পাৰে, কিন্তু হয়। তেওঁ আজিলৈকে হয়তো এটা সফল গীতৰ ৰচনা বা সুৰ কৰা নাই। উম। কোনোবা হয়তো গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী হ'ব পাৰে, কিন্তু তেওঁ বাদ্যযন্ত্ৰৰ যিটো সংগীত ব্যৱস্থাটো তেওঁ কৰিব নোৱাৰে। কৰিব নোৱাৰে। কিন্তু কোনোবাতে কৰিব পাৰে, কিন্তু তেওঁ টেকনিকেল নলেজখিনি নাই। সকলোবিলাক কৰিব পাৰে, কিন্তু তেওঁ সদায় পৰ্দাৰ পিছফালে থাকে, জুবিন গাৰ্গৰ দৰে পৰ্দাৰ আগফালে আহিব নোৱাৰে। গতিকে সঁচা কথা, সঁচা অদ্ভুত। কথা। পবিত্ৰদাই মানে মই পবিত্ৰদাৰ মুখত জুবিন গাৰ্গ সম্পৰ্কে বিভিন্নজনে বিভিন্ন কথা কয়, আমি শুনো বা লিখা তেখেতৰ বিষয়ে লিখা পঢ়া আমি পঢ়িছোঁ। কিন্তু জুবিন গাৰ্গ সম্পৰ্কে পবিত্ৰদাই এই মুহূৰ্তত কোৱা কথাখিনিয়ে আচলতে আচল কথা। আৰু এনেকৈ জুবিন গাৰ্গ সম্পৰ্কে কোনেও আজিলৈকে কোৱা মই শুনা নাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো স্পীচ কিছুদিন আগতে জুবিন গাৰ্গ সম্পৰ্কত দিছিলে, তাৰ পিছত এইখিনি কথা মই দেখিছোঁ। তাৰ পিছত এইখিনি কথাই জুবিন গাৰ্গৰ সম্পৰ্কে ক'ব লগা আচল কথা। এতিয়া আপোনাৰ পৰিয়াললৈ আহিম। গায়ত্ৰী বা কেনেকৈ পালে? গায়ত্ৰী বাৰ লগত মানে বহুত বেছি দিনৰ সম্পৰ্ক নে সোনকালে সম্পৰ্ক হৈয়ে বহুত বিয়া দিনৰ কৰাই সম্পৰ্ক, দিলে? সেইটো ক'ম বাৰু। কিন্তু এই শুনা সভাসদৰটোৰ লগত চোৱা সভাসদসকললৈ মই শ্ৰদ্ধা হয়, জনাইছোঁ। হয়, হয়, হয়। এইটো বহুত মানুহে চাই মই দেখিছোঁ। চাব, হয়। আজিকালি মন যায় ইউটিউব বা ফেচবুকত হয়। বহু হাজাৰ হাজাৰ দৰ্শকে চায়। গতিকে শুনা সভাসদ আৰু হয়। চোৱা সভাসদ। এতিয়া কথা হ'ল, মই এইখিনি কওঁতে মই আগতেও এনেকৈ ধৰণে 1-to-1 যেতিয়া ইণ্টাৰেকশ্যন হয়, হয়। মুখামুখি যেতিয়া কথোপকথন হয়, বিৰাট সংকোচ বোধ কৰোঁ। মই নাহোঁৱে প্ৰায়। হয়। তাত এটা কথা আছে, মই নিজেই টিভিৰ আগতে ইণ্টাৰভিউ লওঁ, দূৰদৰ্শনৰ ইণ্টাৰভিউ লওঁ। হয়। মই আটাইতকৈ বেছি ইণ্টাৰভিউ লৈছোঁ আমাৰ কবি হীৰেণ ভট্টাচাৰ্য হিৰুদাৰ। Okay, okay. হিৰুদাৰ লগতো বিৰাট মানে তেখেতৰ হেৰি আছে। পাণ্ডিত্য, তেখেতৰ যিটো ওৱান লাইনাৰ, যিটো পাঞ্চ লাইন যিবিলাক মানে খুব সুন্দৰকৈ দিয়ে। হয়। তেওঁ এদিন পঢ়ি আছিল মেগাজিন, এইটো মোৰ ক্ষেত্ৰত নাই, বেলেগে কৈছিল নেকি মোক। হয়। এনেকৈ আগতে মেগাজিনবিলাকত, আমাৰ মেগাজিনবিলাকত থাকে যে শিল্পীজনৰ ভিতৰত হয়। তেওঁৰ বিষয়ে লেখে, তাৰপিছত প্ৰিয় ঠাই, হয়। প্ৰিয় চিনেমা, হয়। প্ৰিয় ফল, এনেকৈ সোধে নহয়, উত্তৰ দিয়ে যে তেওঁ, হয়, উত্তৰ হয়, দিয়ে যে উত্তৰ এটা দিয়ে। পৃষ্ঠাত থাকে। হয়, হয়। তো প্ৰিয় ফল আপেল। মোক কৈছে, মোক কৈছে নে মোৰ বন্ধু কোনোবাক কৈছে, কথাটো মোৰ 25 বছৰ আগৰতো। প্ৰিয় ফল আপেলটো চিনি পালোঁ, কিন্তু কাৰ প্ৰিয় ফল এইটো চিনি নাপালোঁ। তাৰপিছত মই এনেকুৱা ধৰণৰ ইণ্টাৰভিউ দিবলৈ বিৰাট মই সংকোচ কৰোঁ। যে এতিয়া দিগন্ত দাসে মোক সুধি আছে যে আপুনি এনেকৈ কি কৈছে। এনেকুৱা দৰ্শকো থাকিব যে দিগন্ত দাস বাৰু তেখেতে মন যায় পৰা সুধিছে, এই মানুহজন কোননো, ইয়াৰ বিষয়ে কি। গতিকে সেইদিনাখনৰ পৰা মই তাৰমানে খুব কমকৈ যাওঁ ইণ্টাৰভিউত। যদি মই কৈ লওঁ যে মোৰ নামটো পবিত্ৰ মাৰ্ঘেৰিটা, মই 2-এটা সাংস্কৃতিক কাম কৰোঁ। কাৰণ মানুহে ধৰি ল'ব নালাগে যে তেওঁৰ প্ৰিয় ফল কি বা তেওঁৰ সহধৰ্মিনীক কেতিয়া লগ পাইছিলে, সেই কথাটো পাই বিৰাট ৰস পাব, তেনেকুৱা কথা নহয়। যি 2-এজন শুভাকাংক্ষী আছে, তেওঁলোকে হয়তো ভাল পায়, বা যিসকলে সাংস্কৃতিক ক্ষেত্ৰত আমাৰ নামটো কেতিয়াবা শুনিছিল, দেখিছিল। চবেই শুনিছে পবিত্ৰদা, গতিকে হয়তো সেইটোত মই নকয়, ক'ব বেয়া পায়। নাই সেইকাৰণে মই খুব বিনয়েৰে কৈছোঁ, মানে মই বিৰাট ভয় কৰোঁ। অ'কে, হয়, হয়। এওঁৰ আৰু প্ৰিয় চিনেমাখন জানি আমাৰ কিডাল হ'ব। কাৰণ এতিয়া আৰু ৰাজনৈতিক ক্ষেত্ৰলৈ অহাৰ পিছত আগতে সেইবিলাক নাছিল। এতিয়া মোৰ যিটো দৰ্শন বা আদৰ্শ, তাৰ বিপৰীত থকা যিখিনি মানুহ, তেওঁলোকে কেতিয়াবা এনেই বেয়া পায়। ধৰি লওক, কোনোদিন জীৱনত মই মুখামুখি হোৱা নাই, কোনোদিন ভৱিষ্যতে মুখামুখি নহওঁ, তেওঁৰ কোনো ধৰণৰ মই একো কৰা নাই, এনেই বেয়া পায়। ধৰি লওক, তেওঁলোকৰ আদৰ্শটোক গালি পাৰিছোঁ, তেওঁলোকৰ লিডাৰজনৰ লগত তৰ্ক কৰিছোঁ, লিডাৰজন হাৰি গৈছে, পিছদিনাখনৰ পৰা মোক দেখা পাই বেছি কৰে। এতিয়া মই কি বেছি কৰিছোঁ, কাৰণ মই যিটো ৰাজনৈতিক দৰ্শনত থাকোঁ, নিজৰ যিটো মোৰ দৰ্শন আদৰ্শ স্বাভিমানেৰে, যুক্তিনিষ্ঠৰে, শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰোঁ। মই কৰিবলৈ চেষ্টা কৰোঁ যে কোৱালিটি অফ এ ডেডিকেটেড মেম্বাৰ। আৰু সেই কথাটোত অৱধাৰিতভাৱে, স্বাভাৱিকভাৱে ইটো পক্ষৰ মানুহখিনিয়ে বেয়া পায়। নেতাসকলে বেয়া পোৱাটো বেলেগ কথা, কিন্তু হয়তো মোৰ কোনোবা ভাই ভতিজা, মোৰ আপোন কোনো মানুহ, ই অলপ বেছি কৰে, ই অলপ লেকচাৰ বেছি দিয়ে, বৰ অহংকাৰী যেন লাগে। পৃথিৱীৰ ভিতৰত আজি 25 বছৰ তোমাৰ মোৰ সম্পৰ্ক আছে, মোৰ এটাই বস্তু নাই, সেইটো হ'ল অহংকাৰ। কাৰণ অহংকাৰ থাকিবলগীয়া একোৱেই নাই। উইথ ডিউ ৰেচপেক্ট, মই মানে শ্ৰোতা দৰ্শক, মই আপোনালোকক এটা কথাই ক'ব পাৰোঁ, মোৰ বিভিন্ন ধৰণৰ এনেকুৱা অভিজ্ঞতাই আছে। কিন্তু পবিত্ৰদাক আচলতে আমি কিয় ভাল পাওঁ, এতিয়া তেখেতক ৰাজনীতিবিদ হিচাপে তেখেতক ভাল পাই পেলাই মই তেল মৰাৰো কথা নাই, কিন্তু পবিত্ৰদাক কিয় ভাল পাওঁ, তেখেতৰ এই জেণ্টল বিহেভিয়াৰটোৰ কাৰণে। আমি প্ৰত্যেকজনে, ইভেন আমাৰ যদি ধৰক যিকোনো চেনেলতেই এডিটৰজনে তেখেতক যেনেকৈ কথা পাতিব, কিন্তু পবিত্ৰদা চাগে একমাত্ৰ ৰাজনৈতিক ব্যক্তি যাৰ একেবাৰে কেমেৰা পাৰ্চনটোৰ পৰা
এডিটৰলৈকে সকলোৱে 10জন অন্তত সেই হাউচটোত চিনাকি আৰু খুব ভালকৈ কথা বতৰা পতা মানুহ থাকিব মানে পবিত্ৰতাৰ সেইটো এটা পবিত্ৰতা আপোনাক সেইটো মানে সন্মুখতেই এটা বিৰাট ইণ্টাৰেষ্টিং তাৰমানে কি কিছুমানে ধৰি লওক নাজানে বোলে এই বৰ অহংকাৰী কিন্তু আই এনজয় ইট হয় কিন্তু কেতিয়াবা লগ পালে তেওঁলোককো শুদ্ধ কৰি দিম যিটো সম্ভৱো নহয় আৰু যি কি নহওক সুধি আছিলে মোৰ সহধৰ্মিনীৰ কথা হয় হয় গায়ত্ৰী যেতিয়া ফিল্ম ইণ্ডাষ্ট্ৰীলৈ আহিছিলে তেতিয়াৰ পৰাই প্ৰথম চিনেমাখনৰ পৰাই মোৰ লগত মোৰ চিনাকি মোৰ মনত আছে আমাৰ যিটো বন্দনা চিনেমা হলত প্ৰিমিয়াৰ শ্ব' হৈছিল প্ৰেম আৰু প্ৰেম গায়ত্ৰীৰ প্ৰথম চিনেমা 2001-2 চনৰ চিনেমা হয় তেতিয়া মই তেতিয়া সাংবাদিক মায়াৰ সম্পাদক হিচাপে প্ৰিমিয়াৰ শ্ব'লৈ মাতিছে হয় তেতিয়া অৰুণ লোচন দাসে মোক চিনাকি কৰিছে পবিত্ৰ তুমিতো সাংবাদিকতাৰ লগে লগে সাংস্কৃতিক ক্ষেত্ৰৰ লগতো জড়িত গতিকে তোমাক চিনাকি কৰিছোঁ জামুগুৰিহাটৰ খুব প্ৰতিভাৱান এগৰাকী নৃত্যশিল্পী বিহু সত্ৰীয়া কথক সকলো জানে আৰু অভিনয় খুব ভাল পালাই তুমি ভাল পাইছোঁ বুলি কৈছে এয়া গায়ত্ৰী বন্দনা হলৰ চাইকেল ষ্টেণ্ডৰ ওচৰত অৰুণ লোচন দাসে প্ৰথম চিনাকি কৰিছিল মনত আছে তাৰপিছত জোনবাইত অভিনয় কৰিলে সম্পৰ্কবিলাক ভাল হৈ আহিল দুইখন ঘৰৰ লগতো আমাৰ ভাল তাৰপিছত বিয়া পাতিলোঁ তাৰপিছত এতিয়া আজি আমাৰ কিমান 17 বছৰ হ'ল বিয়া হোৱা তিনিটা সন্তান আৰু তাৰ মাজত মই গায়ত্ৰীক চেলুট কৰোঁ যে এগৰাকী ৰাজনৈতিক কৰ্মীৰ সহধৰ্মিনী তিনিটা সন্তান তাৰপিছতো গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা যোৱাবাৰ PhD কমপ্লিট কৰিছে তেওঁ 4 বছৰ ঠাইত কিন্তু 4.5 বছৰ নে 5 বছৰ লাগিলে সম্ভৱো নহয় 3টা সন্তানৰ সৈতে গতিকে তেওঁ একেধাৰে তাৰ মাজত এতিয়া আকৌ পুনৰ সাংস্কৃতিক কাম যোৱা বছৰ পৰা আৰম্ভ কৰিছে বিভিন্ন নাটক বিহু ইত্যাদি কৰ্মশালা আৰম্ভ কৰিছে ভাওনা কৰিছে আৰু এখন সংগীতৰ স্কুল তেওঁ খুলিবলৈ আৰম্ভ কৰিছে 2-3টামান গীতো প্ৰযোজনা কৰিছে দৃশ্যাংশৰ সৈতে গতিকে তেওঁ আকৌ এতিয়া সাংস্কৃতিক ক্ষেত্ৰলৈ ঘূৰি আহিছে একে আমাৰ ফেমিলি বেকগ্ৰাউণ্ড একে দুটা পৰিয়ালৰ পুলিচত চাকৰি কৰিছিল দেউতাক পুলিচ শ্বহীদ আৰু তেওঁলোক এতিয়া অৰিজিনেল দেৰগাঁও যদিও এতিয়া জামুগুৰিহাটত থাকে সেয়ে আমাৰ সংসাৰ আমি এতিয়া ঘৰত আজিকালিতো কম সময় পায় ধৰক দিল্লীত থাকে অসমত আহিলেও আপুনি ইমান বেছি যিসকলে ধৰক ছ'চিয়েল মিডিয়া চাই থাকে তেওঁলোকেতো আপোনাক দেখি আছে গতিকে মইতো নিজাকৈ ক'বৰ কোনো দৰকাৰ নাই সময়খিনি যেতিয়া ঘৰত থাকে আপুনি তেতিয়া আপুনি কেনেকৈ পাৰ কৰে 3টা সন্তান থকাৰ ঘৰখনত বেলেগ হেৰি নালাগে গতিকে বেলেগ নালাগে আৰু ব্যস্ত বুলি ক'বলৈ আজিকালি লাজ লাগে আগতে কৈছিলোঁ নাই বহুত বিজি বুইছা দিগন্ত যিদিনাখনৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মই ৰাজনৈতিক সচিব হ'লোঁ সেইদিনাখন সেই শব্দটো মই উঠাই দিছোঁ মোৰ বিৰাট লাজ লাগে হীনমন্যতাত ভুগো মই আমি ব্যস্ত বুলি ক'লে এইটো শব্দটোৰ প্ৰতি অপমান কৰা হ'ব কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপুনি 30 বছৰ ধৰি পাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অনুজ সতীৰ্থ সহকৰ্মী সহযাত্ৰী হিচাপে আজিৰ তাৰিখত মই অন্তৰৰ পৰা কৈছোঁ ব্যস্ত মই এনেকুৱা বাক্য ক'বলৈ খুব লাজ লাগে কাৰণ তেখেতে যিজন মানুহে 18 ঘণ্টা কাম কৰে কেতিয়াবা গায়ত্ৰী বাই আপোনাক নকয়নে যে আজি ঘৰত থাকক বা যিটো মানে টিপিকেল নাই এইকাৰণে নকয় তেওঁ নিজেও যিহেতু সাংস্কৃতিক ক্ষেত্ৰৰ পৰা আহিছে তেওঁ যেতিয়া থিয়েটাৰ কৰিছিল 9 মাহ থিয়েটাৰ থাকে সন্তানৰ শেষৰবাৰ থিয়েটাৰ কৰোঁতে সন্তানৰ বয়স 5 বছৰ মইতো সন্তানক কোচত লৈ বিজেপিৰ মিটিং কৰোঁ গতিকে সেইটো ময়ো তেনেকৈ সেই ব্যস্ততাটো সহজে লৈছিলোঁ গতিকে যিহেতু তেওঁ পৰিৱেশ কলাৰ লগত জড়িত পেছাদাৰী সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত গতিকে ব্যস্ততাৰ তেওঁ জানে আৰু আমি ধুনীয়াকৈ তেনেকৈ আমি মিলি আছোঁ কেতিয়াবা ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আহিব পৰা সম্ভাৱনা গায়ত্ৰী আজিলৈকে বিগত 10 বছৰ হ'ল মোৰ ৰাজনীতিত আজিলৈকে কোনো এটা ৰাজনৈতিক কাৰ্যক্ৰমত তেওঁ উপস্থিত নাই তেখেত বিচাৰ সংগঠনবিলাকৰ লগত জড়িত কিন্তু বাকী ব্যক্তিগতভাৱে যাৰ লগত তেওঁ চিনাকি বিজেপি দেখা নাই আজিলৈকে ময়ো দেখা নাই আজিলৈকে পবিত্ৰ মাৰ্ঘেৰিটা বুলি কোৱাৰ পিছত কোনো আকৌ বেলেগকে ক'ব এইকাৰণে নালাগে পবিত্ৰ মাৰ্ঘেৰিটা আজিলৈকেতো শুনাই নাই আৰু বেলেগ কোনো গতিকে মই সেই কথাটো সুধিব বিচাৰিছিলোঁ আচলতে পবিত্ৰ মাৰ্ঘেৰিটা কিয় হ'ল আপুনি নহয় এইটো আচলতে মোৰ নতুন মুম্বাইত যেতিয়া আছিলোঁ 97-98 তেতিয়া মোৰ কোঠাৰ যিকেইটা বন্ধু আছিল তাৰে দুজনৰ এজন ছাউথ ইণ্ডিয়াৰ দুজন বিহাৰৰ তেওঁলোকৰ উপাধি নাছিল মোৰ খুব আকৰ্ষিত কৰিছিল তেওঁলোকে এজনে লিখে দেউতাকৰ নাম এজনে লিখে গাঁৱৰ নাম চহৰৰ নাম তেনেকৈ এইটো ছাউথ ইণ্ডিয়া বা বিহাৰৰ বিভিন্ন উপকূলৰ বিভিন্ন প্ৰান্তত লিখে যেনেকৈ মজুৰ চুলতান পুৰী পদ্মিনী কোলহাপুৰী পিটি উষাৰ পিল্লা ভুল্লা কান্দি ঠেক্কো পাৰাম্বিল উষা তাৰমানে তেওঁ আমুক গাঁওখনৰ আমুক গছজোপাৰ তলৰ আমুকৰ জীয়েক তো সেইবিলাক
মানে মই আকৰ্ষিত হৈছিলোঁ হয় আৰু তেতিয়া কম বয়স মাত্ৰ এই 21-22 উম, গতিকে এনেধৰণৰ সুন্দৰ কথাবিলাকে প্ৰভাৱিত কৰে মই ভাবিলোঁ মোৰ জন্মভূমি মাৰ্ঘেৰিটা ইমান ধুনীয়া নাম মই সেইকাৰণে লিখি দিলোঁ পবিত্ৰ মাৰ্ঘেৰিটা লিখি মায়া আলোচনীত আহিল তেতিয়ালৈকে মই এফিডেভিট কৰা নাছিলোঁ চ' হয় মানুহে তেনেকৈ মোক লৈ ল'লে হয় তাৰপিছত মই ক্লিক মই কৰিলে পবিত্ৰ গগৈ হয় মোৰ কাগজ পত্ৰত পবিত্ৰ গগৈ আছিল তেতিয়া হয় পবিত্ৰ মাৰ্ঘেৰিটা বুলি যেতিয়া এবছৰৰ ভিতৰতে নামটো প্ৰতিষ্ঠা হৈ গ'ল মই তেতিয়া ভালেই হ'ল তাৰপিছত হয় মই এফিডেভিট কৰি পাছপৰ্টৰ পৰা আদি কৰি বৰ্তমান সকলো কাগজ পত্ৰত পবিত্ৰ মাৰ্ঘেৰিটা তাৰপিছত যেন ৰৈ থাকিব লগা হোৱা নাই হীৰেণ হয় ভট্টাচাৰ্যই মোক কৈছিলে উম। তোমাৰ নামটো বৰ ৰিডামিক পবিত্ৰ মাৰ্ঘেৰিটা এটা কাম কৰা পিন নাম্বাৰটো লিখি দিয়া কমপ্লিট হৈ যাব আৰু নালাগে একেবাৰে আৰু মানে পবিত্ৰ মাৰ্ঘেৰিটা এজনেই আছে গোটেই সমগ্ৰ অসমত পবিত্ৰ গগৈ হ'লেতো বহুতো দিগদাৰী হ'লে নাই তেনেকুৱা নাই পবিত্ৰ গগৈও ধুনীয়া পবিত্ৰ মাৰ্ঘেৰিটাও ঠিকে আছে নাম লৈ কথা নাই নামটো যিয়ে নহওক কিয় কাম যদি কিবা ভাল কৰোঁ সেইটোৱে মূল কথা হয় গতিকে নামটো সকলোৰে এটা পিতৃ প্ৰদত্ত নাম পবিত্ৰ ভাগে আছে তাৰপিছত আৰু মই গগৈ আহোম গতিকে মোৰ আহোমৰ যিখিনি এজন ভাল অসমীয়া ভাল আহোমে যিখিনি কৰিব লাগে হয় নিজৰ জনগোষ্ঠীটো সম্প্ৰদায়টোৰ বাবে সাংসদ হোৱাৰ আগৰ পিছৰ পৰা কৰি আহিছোঁ হয় গতিকে মই এগৰাকী ভাল আহোম ভাল অসমীয়া ভাল ভাৰতীয় এই তিনিওটা পৰিচয়ৰ মাজত কোনো অন্তৰ্দ্বন্দ্ব নাই নাই তিনিওটা পৰিস্থিতি তিনিওটাৰ মাজত সমাহিত আৰু এক শক্তিশালী ৰূপেৰেহে মই আগুৱাই যাওঁ গতিকে মই এগৰাকী গৌৰৱী আহোম গৌৰৱী অসমীয়া গৌৰৱী ভাৰতীয় হয় মানে পবিত্ৰতাৰ কথা শুনি থাকিব মন যায় আৰু কিছুমান কথা মানে আচলতে পাহৰি যোৱা যায় খালি এটা কথা মই এইকাৰণে পবিত্ৰতাই কৈছিলে আপোনাক ঝাৰু বিক্ৰীৰ কথা আপোনালোকে শুনিছে পবিত্ৰতা আপুনি ব্যৱসায়িক মনটো আপোনাৰ চাগে সৰুৰ পৰা এতিয়াও আছে 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 আপুনি চাগে একমাত্ৰ মানুহ একে সময়তে দুখনকৈ থিয়েটাৰ চলাইছে অঁ এটা সময়ত ট্ৰেভেল এজেঞ্চিও চলাইছে নেকি ট্ৰেভেল এজেঞ্চিটো মই খুলি দিছিলোঁ মোৰ লগত এতিয়া স্বৰ্গগত হ'ল এজন হয় হঠাৎ মই ফাংচন কৰি থাকোঁতে এজন ল'ৰা পালোঁ এজন খুব বুদ্ধিদীপ্ত লাগিল হয় মাৰোৱাৰী ল'ৰা আছিল তেওঁক মাতি আনিলোঁ বঙাইগাঁৱৰ পৰা তেওঁক আনি মই এটা ট্ৰেভেল এজেঞ্চি তেওঁক খুলি দিছিলোঁ হয় খুলি দিয়াৰ এটাই চৰ্ত 75% তেওঁৰ 25% মোৰ সম্পূৰ্ণ ইনভেষ্টমেণ্ট মোৰ তেওঁ হয় ল'ৰাটো এংগেজ হ'ল Okay. মোকো গাড়ী লাগি থাকিল গাড়ী তাৰ পৰা মই কমত পালোঁহেঁতেন হয় মোকতো শ্বুটিঙত গাড়ী লাগে ফাংচনত গাড়ী লাগে মোৰ লাগে। নিজক গাড়ী লাগে হয় গতিকে খুলি দিছিলোঁ তেওঁৰ ল'ৰাজন ঢুকালে তাৰপিছত থিয়েটাৰ এখনৰ মই নিজে প্ৰযোজক আছিলোঁ মুকুটমণি শইকীয়া স্বৰ্গীয় মুকুটমণি শইকীয়া আৰু মই দুয়ো যৌথ প্ৰযোজনাৰে ব্ৰহ্মপুত্ৰ থিয়েটাৰ বুলি নগাঁৱত এখন থিয়েটাৰ খুলিছিলোঁ অধুনা লুপ্ত সম্পূৰ্ণ নহ'ল আৰু থিয়েটাৰত মই দেখিলোঁ খুব ভাল কিন্তু মই মানে যিহেতু একাগ্ৰতাৰে কাম কৰোঁ মই থিয়েটাৰখনতে বন্দী হৈ থকাৰ সম্ভাৱনা আছিল কাৰণে মই থিয়েটাৰখনে তেওঁক ক'লোঁ যে মই নোৱাৰিম গোটেই চিন্তা চৰ্চাবিলাক সদায় থাকিব আজীৱন থাকিব। কিন্তু বা মোৰ যিখিনি ইনপুট লাগে সেইখিনি মই দি থাকিম সহযোগিতা সদায় থাকিব কিন্তু মই নিজে প্ৰযোজক হিচাপে যদি থাকোঁ মই কেতিয়াও থিয়েটাৰখনৰ পৰা আঁতৰত থাকিব নোৱাৰিম কাৰণ হয় থিয়েটাৰ ভাল পাওঁ আৰু থিয়েটাৰ এই চৌহদটোৰ পৰা ওলাই আহিলে থিয়েটাৰ ভালকৈ কৰিব নোৱাৰিম আৰু মই জীৱনটোৰ যদি 10 বছৰ সাংবাদিকতাত দিছোঁ 10 বছৰ সাংস্কৃতিক ক্ষেত্ৰত দিছোঁ 20 বছৰ মৃত্যুলৈকে এতিয়া বাৰু বেলেগ ফিল্ড নাযাওঁ হয়, এতিয়া হয়। ৰাজনীতি লাষ্ট হয় গতিকে তেনেধৰণে কিন্তু ব্যৱসায়টো কৰিবই লাগিব কৰিব লাগিব ব্যৱসায় কৰিব লাগিব এতিয়া নতুনকৈ মই আৰু গায়ত্ৰীয়ে মানে নতুন ব্যৱসায় চাওঁ আমি এতিয়া কিবা কি কৰিব পাৰি? কৰিও আছোঁ আমি হয়, বিভিন্ন হয়। ব্যৱসায়টো আমাৰ পুৰণি ব্যৱসায়বিলাক সৰু সুৰাত আছেই আছে গতিকে আৰু কি কৰিব পাৰোঁ দেৰগাঁৱত এটা প্ৰকল্পৰ কথা ভাবি আছোঁ এতিয়া বঢ়িয়া মানে পবিত্ৰতাই কি যে কৰা নাই সঁচাকৈ পৰিছে টেক্সটাইল তাৰপিছত ঝাৰু বিক্ৰী কৰিছে মায়া আলোচনী চলাইছে সাংবাদিক হৈছে ব্যৱসায়িক গতিকে এই সকলো কৰি উঠাৰ পিছত তেওঁ ৰাজনীতিলৈ আহিল এতিয়া তেখেতৰ যিটো অৰিজিনেল কাম যিটো কামত তেওঁ ব্যস্ত সেই পৰ্যায়লৈ আহিছোঁ পবিত্ৰতা বিজেপিত কেনেকৈ আহিলে বিজেপিত যিটো মতাদৰ্শ যিটো দৰ্শন সেই দৰ্শনত চলি থকা বহুতো বিচাৰ সংগঠন বা বিবিধ সংগঠন আছে যি ভাৰত মাতৃক বন্দনা কৰে নিজৰ মাতৃভূমি অসম বা নিজৰ জননী যিকোনো এখন প্ৰাদেশিক ঠাইৰ স্বাভিমান ৰক্ষা কৰাৰ সমান্তৰালভাৱে ভাৰত মাতৃক বন্দনা কৰি ব্যক্তি নিৰ্মাণৰে ব্যক্তি সমষ্টিৰ উন্নীতকৰণেৰে ৰাষ্ট্ৰ নিৰ্মাণ কৰিব পাৰে তেনেধৰণৰ সপোনেৰে আগবঢ়া কিছু সংগঠনৰ লগত মোৰ আগৰ পৰা চিনা পৰিচয় আছিল দুই এটা কামো কৰিছিলোঁ সংস্কাৰ ভাৰতী তেনে এক অনুষ্ঠান ৰাজনীতিৰ লগত একেবাৰে সম্পৰ্ক নাই কিন্তু এটা একেই বিচাৰধাৰাৰ এক সংস্থা তেতিয়া মই এই বিচাৰধাৰাটোৰ প্ৰতি আগ্ৰহী হৈ পৰিলোঁ তাৰপিছত কেছেটৰ প্ৰযোজক হ'লোঁ এইবিলাক চলি আছিল তাৰপিছত মোৰ এজন বন্ধু তেওঁ ৰাজনীতিৰ সৈতে জড়িত নহয় প্ৰকাশনৰ সৈতে জড়িত একেই মায়াৰ দৰে আলোচনী এখনৰ উপসম্পাদক আছিল নামটো নকওঁ কলিতা তেখেতে মোক এবাৰ লৈ গ'ল এনেধৰণৰ কিছু আলোচনালৈ তাত মই
আগ্ৰহী হৈ পৰিলোঁ আৰু আগ্ৰহী হৈ মই যোগদান কৰিলোঁ সিদ্ধাৰ্থ ভট্টাচাৰ্যদেৱ যেতিয়া বিজেপিৰ সভাপতি আছিল আজিৰ পৰা 10 বছৰ আগে আৰু আচম্বিতে যিটো সাধাৰণতে নহয় আগতেতো তেনেধৰণৰ হোৱা নাছিল মোক কিন্তু কম দিনৰ ভিতৰতে আমাক কি 2 মাহৰ ভিতৰতে মুখপাত্ৰ পাতি দিলে আৰু আজি 10 বছৰ পৰ্যন্ত নিৰৱচ্ছিন্নভাৱে মই মুখপাত্ৰ হৈ আছোঁ তাৰপিছত প্ৰথম 16 চনত মই নিৰ্বাচনৰ টিকট বিচাৰিছিলোঁ যথেষ্ট কষ্ট কৰিছিলোঁ কিন্তু টিকেটটো মোক নিদি আমাৰ মাৰ্ঘেৰিটাৰ আন এগৰাকী জ্যেষ্ঠ ভাতৃ ভাস্কৰ শৰ্মাক দিলে ঠিকে আছে তাৰপিছত 21ত মই যিহেতু ভাস্কৰ শৰ্মাই সুন্দৰকৈ কাম বন কৰি থকা দেখিলোঁ মই ভাবিলোঁ মই টিকেট বিচৰাটো বা পোৱাটো সম্ভৱ নহ'ব পাৰে বিচৰাটো ভুল হ'ব কেৱল বিজেপিৰ কামেই কৰি গ'লোঁ কাম কৰি গৈ তাৰ মাজতো অৱশ্যে জ্যোতিচিত্ৰমনৰ অধ্যক্ষ হৈছোঁ SLACৰ মই মেম্বাৰ ছেক্ৰেটেৰী হৈছোঁ এইবিলাক হৈ থাকোঁতে হঠাৎ এদিন ফোন আহিল যে তোমাৰ বায়'ডাটাখন দিয়া কাকো একো বিচৰা নাই তাৰপিছত ৰাজ্যসভালৈ পঠিয়াই দিলে ৰাজ্যসভাত থকাৰ পিছতে আকৌ 2 মাহৰ পিছত ক'লে যে অবৈতনিকভাৱে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হ'ব লাগে সেই কামখিনি কৰিলোঁ আৰু ৰাজ্যসভাটো খুব এটা মানে আচম্বিতে আহিলে এইখিনিতে এই সুযোগটো গ্ৰহণ কৰি থওঁ এতিয়া ফেচবুকত আকৌ মই দেখিছোঁ সিদিনাখন যেনে দিছে UDFৰ ভোট পাই আপুনি হেৰি হৈছে নেকি কি কয় সাংসদ হৈছে নেকি এইখিনিতে তাৰ কিছুমানৰ অজ্ঞতা থাকে স্বাভাৱিক তেখেতসকলক তেওঁলোকৰ মানে জ্ঞান বৃদ্ধিৰ বাবে কথা এটা কৈ দিওঁ আমাৰ নিজৰে বিজেপিৰ 62টা ভোট আছে আৰু মোক সাংসদ হ'বলৈ ভোটৰ প্ৰয়োজন আছিল 43টা গতিকে 42টা গতিকে মই 42টা ভোট পোৱাৰ নিজৰ ভোট পোৱাৰ পিছতো 18টা ভোট মোৰ বাকী ৰৈ গৈছিল এই কথাটো জনাই থৈছোঁ সুযোগটো গ্ৰহণ কৰি খালি এইখিনিতে আৰু এটা কুৱেশ্যন মই সুধি লওঁ মানে সেইটো বহুতৰ মনত আকৌ সেইটোও কৌতূহল থাকিব পাৰে তাৰ সময়ত অতি মুষ্টিমেয় কেইজনমান মানুহেই এটা স্থিতিত থাকি গ'ল বহুতে আমি চকুৰ সন্মুখতে দেখিলোঁ ইফালৰ পৰা সিফাল গুচি গ'ল আৰু ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বহুত পানীয়ে বাগৰি গ'ল ইভেন মইতো সেইটো হয়তো আপুনি ক'ব বেয়া পাব কিন্তু মই ক'ব বেয়া নাপাওঁ এইকাৰণে যে মুখ্যমন্ত্ৰী তেখেতৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰো স্থিতিক লৈ পেলাই আমি বাতৰি পৰিৱেশন কৰিছোঁ কিন্তু সেই সময়ত আপুনি সাহসিকতাৰে য'ত গায়ত্ৰী মহন্ত বাইদেউক নাকচেই কৰিছিল মানুহে তাৰপিছত কিন্তু আপুনি স্থিতিত থাকি গ'ল কাৰ এই স্থিতিটোৱে আপোনাক পুৰস্কৃত কৰিছে বুলি আপুনি ভাবেনে নহয় কাটো গোটেই যাত্ৰাটোৰ এটা অংগহে কাটো এটা মুখ্য কেতিয়াও নহয় আৰু আপুনি যদিও সমালোচনা কৰিছে তথাপি মই আপোনাক ক'ব লাগিব যে আমাক CAAৰ সময়ত যিটো আমাৰ ধুমুহা আহিছিল তাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নেতৃত্ব দিছিল আমাক আৰু সন্মানীয় তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱেও আমাক নেতৃত্ব দিছিল গতিকে আপুনি সাংবাদিক হিচাপে অভিযোগ প্ৰতি অভিযোগ কৰিব পাৰে কিন্তু মই মোৰ দুয়োগৰাকী নেতাৰ প্ৰতি শ্ৰদ্ধা জনাইছোঁ এতিয়া কথা হ'ল CAA এনেকুৱা ধৰণৰ ধুমুহা আহিব যাব কিন্তু মোৰ দলৰ পতাকাখনটো সদায় এটা চিৰঞ্জীৱ হৈ থাকিব লাগিব আৰু সেই দৰ্শনেৰে আমি যিহেতু যোগদান কৰিছোঁ আমাৰ টিকেট পাম বুলি MLA হ'ম বুলিতো যোগদান কৰা নাই গতিকে বিজেপিত থাকি গ'লোঁ আৰু মোৰ সহধৰ্মিনী গায়ত্ৰীও ঠিক সেইদৰে তেওঁ নিজস্ব চিন্তা চৰ্চা আছে তেওঁ যদি ভাবিলেহেঁতেন যে নাই মই বিৰোধ কৰোঁ তেওঁ মোৰ ঘৰত থাকিও বিৰোধ কৰিলেহেঁতেন কিন্তু তেওঁ নকৰিলে আমি বহুত ত্যাগ কৰিবলগীয়া হৈছে মোৰ ল'ৰাক স্কুলৰ পৰা বেলেগ স্কুলত লৈ যাবলগীয়া হৈছে সেইবিলাক বাৰু পুৰণি কথা আমি পতাটো উচিত নহ'ব কিন্তু আমি স্থিতপ্ৰজ্ঞৰ দৰে নিজৰ দলত আছিলোঁ আমাক বিভিন্ন জিলাত বিভিন্ন সংগঠনে নিষিদ্ধ কৰিছিল মোৰ 70 ঊৰ্ধৰ মা দেউতা থকা ঘৰৰ সন্মুখত জুই লৈ 300-400 মানুহে ভয় ভাবুকি দিছিল আন্দোলনৰ নামত আমাক বিভিন্ন ঠাইত নিষিদ্ধ কৰা হৈছিল প্ৰাণৰ ভাবুকি দিয়া হৈছিল এইবিলাকৰ মাজতে কিন্তু আমি একে থাকিলোঁ তাৰ বিপৰীতে আমি মৌন হৈ থকা নাছিলোঁ আমি উই ফট বেক আমি যুদ্ধ কৰিছিলোঁ তাৰ বিপৰীতে কাৰণ আমি বেলেগ কথা একো নাই আন্দোলন কৰা সকলো আমাৰ আপোন ভাতৃ ভগ্নী একেই অসমীয়া আইৰ সন্তান একেই অসমখনক ভাল পায় খালি তেওঁলোকৰ যুক্তি ক'ৰবাত কিবা খুঁত থাকিব পাৰে আমাৰ দৃষ্টিত বা তেওঁলোকৰ দৃষ্টিত আমাৰ খুঁত থাকিব পাৰে মই প্ৰথমে কৈছিলোঁ যে 1,80,00,000 মানুহ আহিব সেই মিছা কথাটো কিয় কোৱা হৈছে আজিতো 1,18,00,000 নালাগে 18জন মানুহো অহা নাই প্ৰথম কথাটোৱে মিছা কথা তাৰপিছত যে এনেকুৱা ধৰণৰ প্ৰচাৰ কৰি দিছিল অসমীয়া মানুহ নিশ্চিতভাৱে আৱেগিক হ'ব শ্ৰমজীৱী কৃষিজীৱী গঞা এজনক যদি কোৱা হয় ককাইদেউ আমাৰ গাঁৱত মাটি আছে মাত্ৰ 30,000 বিঘা ইয়ালৈ কিন্তু 3,000 এনেকৈ বাংলাদেশী আহি আছে দেই মানুহজনেতো মেচিদাখন উঠাই ল'বই ক'ত আহে চাওঁচোন গতিকে সেই কথাখিনি কৈ কিছু মানুহ নেতা হ'ল সেইবিলাকৰ কথা আজি এই সুন্দৰ অৰাজনৈতিক মন যায় চেনেলত মই এইবিলাক কথা নাপাতোঁ কিন্তু তেওঁলোকেও আমাৰ আপোন মানুহ গতিকে আন্দোলন কৰা সকলৰ প্ৰতি আমাৰ কোনো বেয়া ভাৱ নাই কিন্তু নেতাৰ প্ৰতি আছে
যিসকলে শংকৰদেৱ কলাক্ষেত্ৰ ভঙাইছিল, গুৱাহাটীখন জ্বলাই দিছিল, আমাৰ আপোন মানুহক মাৰপিট কৰিছিল, ভাবুকি দিছিল, মাৰপিট কৰিছিল ভায়ে ভায়ে, হয়। সেই নেতা যি মুষ্টিমেয় 20-30জন নেতা আছে, তেওঁলোকৰ প্ৰতি আমাৰ সদায় এটা থাকিব কথা। কিন্তু যিসকলে আন্দোলন কৰিছিল আৱেগৰ বশৱৰ্তী হৈ, মোকে হয়তো ফেচবুকত অশ্লীল গালি পাৰিছিল, মোৰ ঘৰৰ সন্মুখতে হয়তো পবিত্ৰ মাৰ্ঘেৰিটা মুৰ্দাবাদ বুলি কৈছিল, মই আজি স্পষ্টভাৱে কৈছোঁ তেওঁলোকৰ প্ৰতি 0.1% আমাৰ বেয়া ভাৱ নাই, কাৰণ ৰাজনীতিক ক্ষেত্ৰলৈ আহি গম পাইছোঁ তেওঁৱেই মোৰ আপোন ভাতৃ বা ভগ্নী। গতিকে আজি তেওঁলোকৰ প্ৰতি ভৱিষ্যতো একে মৰম শ্ৰদ্ধা থাকিব, এই নেতা 20-30জন বাদ দি। হয় হয়। শ্ৰোতা দৰ্শক, আপোনালোকে ৰাজ্যসভাৰ সাংসদ হিচাপে পবিত্ৰ মাৰ্ঘেৰিটাক হয়তো বহুতে দেখা নাই, কিন্তু আপোনালোকৰ জ্ঞাতাৰ্থে কৈ থওঁ যে যিকেইজন মুষ্টিমেয় অসমীয়া সাংসদে ৰাজ্যসভাত তেওঁলোকৰ পাৰদৰ্শিতাৰ এটা সুনাম অৰ্জন কৰিছে, তাৰে ভিতৰত মোক যদি সাংবাদিক হিচাপে কোনোবাই সোধে, তেনেহ'লে আজিৰ দিনত পবিত্ৰ মাৰ্ঘেৰিটাৰ নামটো মই ক'ব লাগিব। কাৰণ পবিত্ৰদাৰ কেইবাটাও অতি সুন্দৰ স্পীচ ইউটিউবত আপোনালোকে চাব পাৰিব। তথাপিতো মই পবিত্ৰদাৰ মুখেৰেই জানিব বিচাৰিছোঁ, যেতিয়া প্ৰথমটো স্পীচ দিছিলে কেনেকুৱা ভাৱ হৈছিলে আপোনাৰ, কেনেকুৱা অনুভৱ হৈছিলে? প্ৰথম কথা হ'ল, কণ্টেণ্ট লৈ আমাৰ কোনো অসুবিধা নাই। মোক হয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে সদায় শিকাইছিল যে তুমি ভাষাটো কিমান কি কথা নাই, তোমাৰ কণ্টেণ্টটো কি সেইটো প্ৰথম কথা, প্ৰথম হয়। চৰ্ত। তুমি কি বিষয়বস্তু আছে, বিষয়ত গভীৰতাত তোমাৰ জ্ঞান আছেনে নাই, তোমাৰ কিবা এপিল আছে নাই, তুমি সততাৰে কথাটো কৈছা নাই, কণ্টেণ্টটোত গুৰুত্ব থাকিব, ওজন গধুৰ হ'ব লাগিব। হয়। তাৰপিছত ভাষাটো নিশ্চয় লাগিব। ভাষাটো হ'ল গোটেই বাৰ্তা বাহক, বাৰ্তাটো লৈ যাব, বাহিনী শক্তিটো হ'ল ভাষা। গতিকে তাত এটা সুবিধা আছে, অসমীয়া ভাষাটো ক'ব পাৰি, আগদিনাখন কৈ থ'লে হৈ গ'ল, সেইখিনি দুভাষীয়ে কৈ থাকিব, এনেকুৱাটো পিন্ধি থাকোঁ যে আমি কিয় পিন্ধি থাকোঁ, তাত চুইচ থাকে, ফ্ল'ৰ মানে যিটো ভাষাত কৈ আছে সেইটো শুনি থাকিব। Okay. যদি আপুনি হিন্দী টিপি দিয়ে, হিন্দী অভিযোজন বা হিন্দীৰ যিটো অনুবাদ দুভাষীয়ে কৰিব, তাৎক্ষণিকভাৱে অলমষ্ট ৰিয়েল টাইমতকৈ 3 ছেকেণ্ড পিছত আপোনাৰ কাণত বাঢ়ি থাকিব। গতিকে অসমীয়া ভাষাটো যদি মই কৈ থাকোঁ এনেদৰে, অ'কে। তেওঁ আমাৰ অসমীয়া তাত দুভাষী আছে, Okay. তেওঁ লগে লগে কৈ থাকিব, হি উইল স্পীক কণ্টিনিউৱাছলি যে মই অসমক ভাল পাওঁ, ডেট আই লাভ আছাম, সেনেকৈ কৈ থাকিব যে মই ডিব্ৰুগড় বিমানবন্দৰটো চাউলুং চুকাফাৰ নামত হোৱাটো বিচাৰিছোঁ, আই ডিমাণ্ড ডিব্ৰুগড় এয়াৰপৰ্ট টু বি ৰিনেইমড আফটাৰ চাউলুং চুকাফা। এই যে কৈ আছোঁ যে এনেধৰণে লগে লগে সেইটো কৈ থাকিব। গতিকে যিকোনো সংবিধান স্বীকৃত আমাৰ যিমান 23-24 যিমান ভাষা আছে, প্ৰতিটো সংবিধান স্বীকৃত ভাষাৰ বাবে তাত অনুবাদক তথা দুভাষী আছে। গতিকে ভাষাটো মই একো নোৱাৰিলে অসমীয়াত কৈ দিম। আৰু আমিবিলাক অসমীয়া মাধ্যমত পঢ়া ল'ৰা, গতিকে আমাৰতো আৰু আপুনি এতিয়া বিলাতত পঢ়ি অহা মোৰ বেলেগ সতীৰ্থৰ দৰেতো মোৰ ভাষা আপুনি ব্ৰিটিছৰ দৰে নাপায়, আৰু মই সেইটো জৰুৰী বুলি নাভাবোঁ। বা হিন্দীটো মই উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ কোনোবা ভাতৃৰ দৰেতো আৰু ভৈয়াৰ দৰে মই হিন্দী ক'ব নোৱাৰোঁ, কিন্তু সৌভাগ্যবশতঃ মোৰ হিন্দী আৰু ইংৰাজী বেয়া নহয় বুলি তাত কৈ কাৰণে মই কোৱা আৰম্ভ কৰিছোঁ। এতিয়ালৈকে মই নৱাগত হিচাপে আচলতে বহুত বেছি টাইমেই পাইছোঁ। এইটো মোক তাৰ বেলেগ প্ৰদেশৰবিলাকে সোধে, তই কিয় ইমান সময় পাওঁ? কাৰণ মই ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণৰ ওপৰত মই ভাষণ দিছোঁ 17 মিনিট, মই বাজেটৰ ওপৰত ভাষণ দিছোঁ 15 মিনিট। এইবাৰ যি 8দিনীয়া হৈছিল তাত মই 3টা স্পীচ আছে, এটা স্পীচ 8 মিনিট, এটা স্পীচ 16 মিনিট, আনকি 6 মিনিট দিয়াৰ পিছত মই বক্তৃতাৰ মাজে মাজে মোক পাৰ্টিৰ পৰা 5 মিনিট দি গৈছে, যিটো সাধাৰণতে সৌভাগ্যৰ কথা বুলি গণ্য কৰা হয়। প্ৰথম দিনা যেতিয়া আপুনি প্ৰথম উঠিছে ৰাজ্যসভাৰ সাংসদ হিচাপে, প্ৰথম দিনাৰ যিটো ভাষণ দিবলৈ ঠিক উঠাৰ সময়ত আপোনাৰ মানে কেনেকুৱা লাগিছিলে, এনে মনটো কেনেকুৱা লাগিছিলে? মনটো এইটোৱে লাগিছে, নিম্ন মধ্যবিত্ত পৰিয়ালৰ এটা সন্তান, বিলাত ফেৰত বা বহুত উচ্চ শিক্ষিত নহয়, সমাজে শিকাই বুজাই পঠিওৱা এটা সাংস্কৃতিক পৰিমণ্ডলত ডাঙৰ হোৱা ল'ৰা এটা আজি ইয়াত আহিছে, আহি কথা কৈছে, দেখিছোঁ চাৰিওফালে দুজন প্ৰাক্তন প্ৰধানমন্ত্ৰী, বিত্তমন্ত্ৰী, এইফালে বিত্তমন্ত্ৰী, মোৰ ৰাষ্ট্ৰীয় সভাপতি, মোৰ কাষত দুগৰাকী বুদ্ধিজীৱী, এইফালে সুধাংশু ত্ৰিবেদী, ৰাকেশ সিনহা, বিভিন্নজন চিফ অফ আৰ্মি ষ্টাফ প্ৰাক্তন, সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ, এনেধৰণৰ লুমিনাৰিজৰ মাজত ইমান প্ৰাক্তন মুখ্যমন্ত্ৰী, কেইবাগৰাকীও সৰ্বানন্দ সোণোৱালকে ধৰি 5-6গৰাকী মুখ্যমন্ত্ৰী, তাৰ মাজত যেতিয়া কৈছোঁ, কিন্তু এটা কথা, মই একো সূত্ৰধাৰ আছিলোঁ নহয়, আমিওতো 50,000 মানুহৰ আগত কথা পাতোঁ। গতিকে যিহেতু পাব্লিক স্পিকিংটো, আমিও এখন স্কুলৰ ডিবেটিং ছেক্ৰেটাৰী আছিলোঁ, যদি 9ম শ্ৰেণীত স্কুলৰ 1000 ছাত্ৰ-ছাত্ৰীক সেইটো কাম আটাইতকৈ বেছি সেইটো কাম দিছে। গতিকে কণ্টেণ্টটো গুৰুত্বপূৰ্ণ, কিন্তু মই সৌভাগ্যৱান, মোৰ কেইটামান কথা আছে যে 2 বছৰত মই 100% উপস্থিত আছোঁ সংসদত। মই কুৱেশ্যনছ ডিবেটৰ সংখ্যা মোৰ ৰাষ্ট্ৰীয় যিটো এভাৰেজ তাতকৈ বেছিভাগতে বেছি।
গতিকে সেই ধাৰাটো আপোনালোকৰ আশীৰ্বাদত যদি ৰাখিব পাৰোঁ ভাল হ'ব। আমি গৌৰৱান্বিত এই ক্ষেত্ৰত। পবিত্ৰতাৰ লগত ৰাজনীতিৰ কথা পাতি আহিছিলোঁ, আমি মোটামুটি শেষৰ ফালে আহিছোঁ। পবিত্ৰতা ৰাজ্যসভাৰ সাংসদ হ'ল, আপুনি ধুনীয়াকৈ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হ'ল, আৰু এতিয়া মই এটা কথাই মোৰ মানে মনত লাগি থাকে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনতো আপুনি এজন তেখেতৰ অতি সোহাদস্বৰূপ এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে। আপোনাৰ হয়তো ক'ব ক'ৰবাত দিগদাৰো হ'ব মোৰ একো পাৰে, দিগদাৰ নাই। তথাপিতো কোনো ধৰণৰ নাই একো। যে সৰ্বাদাৰ দিনত দেখা আৰু হিমন্তদাৰ দিনত দেখা এই টাৰ্মটোৰ মাজত কি পাৰ্থক্য দেখে আপুনি? চাওক, পাৰ্থক্যটো আচলতে আমি নেদেখোঁ, কাৰণ আমি কামহে কৰি যাওঁ। হয় হয় এতিয়া আপুনি মই কথা পাতি আছোঁ, আপুনি কালি অতুল বৰা ডাঙৰীয়াৰ সুন্দৰ এটা ইণ্টাৰভিউ ল'লে। হয়। দুইটা কেনেকুৱা হৈছে, আপুনি মই অতুল দা কোনেও ক'ব নোৱাৰিম। শুনি থকা চাই থকা ৰেকৰ্ডিজনৰ পৰা চাউণ্ড ইঞ্জিনিয়াৰজনৰ পৰা শ্ৰোতা দৰ্শকে গম পাব। গতিকে নিজে যেতিয়া অংশীদাৰ হৈ পৰে, নিজক দূৰৰ পৰা কেনেকৈ লাগিছে কোৱাটো দিগদাৰ। সৰ্বানন্দ সোণোৱালদেৱৰ মই এগৰাকী জ্যোতিচিত্ৰমনৰ যেতিয়া মই অধ্যক্ষ আছিলোঁ, সাংস্কৃতিক কামবিলাক বহু কাম মই কৰিছিলোঁ তেখেতৰ, সেইটো মোৰ সৌভাগ্য, তেখেতে বহু কাম কৰিবলৈ দিছিল। তাৰ বিপৰীতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰতো পোনপটীয়াকৈ মই তেখেতৰ ৰাজনৈতিক সচিব। হয়। গতিকে তাত এগৰাকী চৰকাৰী এটা বিভাগৰ মুৰব্বী হিচাপে মই তেখেতৰ এগৰাকী অনুজ সতীৰ্থ হিচাপে কাম কৰিছিলোঁ। যথেষ্ট স্বাধীনতা দিছিল মোক, কাম কৰিবলৈ সহযোগিতা আগবঢ়াইছিল। আৰু সৰ্বানন্দ সোণোৱালো এগৰাকী বিগত 3টা দশক জুৰি সমগ্ৰ লোকচক্ষুৰ থকা এগৰাকী ব্যক্তি। গতিকে মই আচলতে মোৰ দুগৰাকী জ্যেষ্ঠ ব্যক্তিৰ তুলনা বা এনেধৰণৰ কৰাটো উচিত অনুচিতটো কথা নহয়, মই কৰিব নোৱাৰিমেই, কাৰণ দুজনৰ লগত একেলগে কাম কৰা। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেত এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ অতি স্বীকৃত নেতা, আৰু মোৰো তেওঁৰ মাৰ্গদৰ্শক, আৰু তেওঁৰ সৈতে মই কাম কৰি আছোঁ, শিকি আছোঁ। ৰাজনৈতিক সচিব মানেতো তেখেতৰ সোঁফালে থাকে। গতিকে তেখেতৰ এগৰাকী অনুজ সতীৰ্থ হিচাপে মই গৌৰৱান্বিত। গতিকে আমি সেই মুঠতে কাম কৰি আছোঁ। আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাই দেৱে যথেষ্ট শিকাইছে কেনেকৈ সপোন দেখিব পাৰি অসমখনক লৈ। সেয়ে গতিকে সকলোবিলাক ঠিকে আছে। পুৰণি আৰু নতুন বিজেপিক লৈ পেলাই আপোনালোকৰ বহুত বেছি কিছুমান অন্তৰ গণ্ডল দেখিছোঁ, বা আচলতে চাগে টিভি বা মিডিয়া নাথাকিলে হয়তো ইমান দেখা নাপালোঁ হয়, কিন্তু এইটো এটা মানে অপেনলিয়ে হৈছে। আপুনি কি ক'ব এই ক্ষেত্ৰত? প্ৰথম কথা হ'ল, আপোনাৰ প্ৰথম শব্দটো তাতে মোৰ তাতে আই হেভ ৰিজাৰ্ভেশ্যন। পুৰণি আৰু নতুন বুলি কোনো অভিধা, কোনো পৰিভাষা, কোনো শব্দ আমাৰ দলত নাই। জ্যেষ্ঠ কনিষ্ঠ থাকিব পাৰে, কোনোবা মোতকৈ বয়সত জ্যেষ্ঠ, তেওঁলোকৰ ৰাজনৈতিক অনুভৱ অভিজ্ঞতা বেছি, অৱধাৰিতভাৱে আমি তেওঁলোকক শ্ৰদ্ধা কৰি যাওঁ। কিন্তু পুৰণি আৰু নতুন এই শব্দ দুটা মূলতঃ কোনোবা সংবাদ মাধ্যমে কেতিয়াবা উলিয়াইছিল, আৰু বাওঁপন্থী তথা বিৰোধী কংগ্ৰেছে শব্দ দুটা খুব আকৰ্ষণীয় পালে, গতিকে পুৰণি নতুনটো কৰি দিলে। কিন্তু এতিয়া মোৰ 10 বছৰ হ'ল, মই পুৰণি নে নতুন, এই দলটোত যেতিয়াই কোনোবা এগৰাকী ব্যক্তি সোমাই যায়, তেতিয়া তেওঁ দলটোৰ এগৰাকী সমৰ্পিত সদস্য হৈ যায়। তেওঁ কেইবছৰ কেইমাহ থাকিল, মাহৰ গণনাৰে, দিন বাৰ বা ঘণ্টাৰ গণনাৰে কৰা নহয়। প্ৰত্যেকগৰাকীয়ে অতি শ্ৰদ্ধেয়। কোনোবা এগৰাকী ব্যক্তি বুথৰ কাৰ্যকৰ্তা, কোনোবা এগৰাকী প্ৰত্যন্ত গাঁৱৰ কোনোবা এগৰাকী ধৰি লওক গুৱাহাটীলৈ কোনোদিন নহা কাৰ্যকৰ্তা, কিন্তু গৌৰৱেৰে পতাকাখন 40 বছৰ ধৰি দাঙি আছে, তেওঁ মোতকৈ বেছি গুৰুত্বপূৰ্ণ। গতিকে আমাৰ ইয়াত সাংসদ বা বুথৰ সভাপতি এজনৰ মাজত মৰ্যাদা সম্পন্ন কোনো ধৰণৰ তুলনা নহয়, সকলো সমমৰ্যাদা সম্পন্ন। পুৰণি নতুন বুলি কথা নাই। গতিকে আমি জ্যেষ্ঠজনক শ্ৰদ্ধা কৰিবলৈ সমগ্ৰ অসমীয়া তথা ভাৰতীয় সংস্কৃতি শিকায়, বিজেপি শিকায়, কিন্তু পুৰণি নতুন কথা নাই। আপুনি যিটো দ্বন্দ্বৰ কথা কয়, এতিয়া নতুন কি পুৰণি, মোৰ লগত কোনোবা এজন মানুহৰ ব্যক্তিগত পৰ্যায়ত দ্বন্দ্ব হ'ব পাৰে। পুৰণি নতুন বুলি সংঘবদ্ধ বা প্ৰণালীবদ্ধ কোনো ধৰণৰ দ্বন্দ্ব নাই, আৰু ভৱিষ্যতো নাথাকিব। দুজন ব্যক্তিৰ মাজত হ'ব পাৰে, আপুনি মোক কিবা কাৰণে, আপুনি হয়তো ছিনিয়ৰ, মই জুনিয়ৰ, বয়সত বা যোগদান কৰাত আপোনাৰ মোৰ মাজত দ্বন্দ্ব হ'ব পাৰে, কিন্তু প্ৰণালীবদ্ধ সংঘবদ্ধ তেনেকুৱা ধৰণৰ কোনো দ্বন্দ্ব আমাৰ দলত নাথাকে, নহয় ভৱিষ্যতে। এনেকুৱা প্ৰশ্নৰ উত্তৰ তেওঁৰ পৰা এনেকৈয়ে আমি পাব লাগিব। গতিকে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, আপোনাক বিদায় দিবৰতো মন নাই, কিন্তু উপায়ো নাই, সময়ৰ অভাৱ। আমি আকৌ আহিম, আকৌ বহুত কথা পাতিব লাগিব। খালি আপুনি যিহেতু এজন ভাল কবিতা আবৃত্তিকাৰ, আপোনাৰ কবিতা এটাৰে আমাৰ আজিৰ অনুষ্ঠান সামৰিব বিচাৰিম। আবৃত্তি
ঠিক নহ'ব এতিয়া পাঠ আৰু আবৃত্তিৰ মাজত কিবা এটা হ'ব আৰু কবিতাটো সিদিনাখন এটা টিভি চেনেলত মই আবৃত্তি কৰিছিলোঁ মোক বহুতে ভাল পালে বাঙালী কবিতা অসমীয়া কবিতাটো দিনে ৰাতি আবৃত্তি কৰোঁ মোৰ চালে হ'ল এই কবিতাটো বাঙালী বুলি নহয় ভাৰতীয় এটা অন্যতম শ্ৰেষ্ঠ কবিতা কবিতাটো কিন্তু যিসকল আবৃত্তিকাৰ তেওঁলোকে খুব শুনি ভাল নাপাব কিন্তু বাকী শ্ৰোতাই কবিতাটোৰ মূল কথাখিনি মন কৰিলে হ'ল মোৰ আবৃত্তি শৈলী বা আবৃত্তি উচ্চাৰণটো মন নকৰিলে হ'ল উচ্চাৰণটো অলপ ভুল হোৱাটো স্বাভাৱিক বাঙালীৰ আমি ছাত্ৰও নহয় গতিকে সুন্দৰ ভাষাটোত এটা চেষ্টা কৰোঁ কবিতাৰ নামটো হ'ল বনলতা সেন কবি জীবনানন্দ দাস হাজার বছর ধরে আমি পথ হাঁটিতেছি পৃথিবীর পথে সিংহল সমুদ্র থেকে নিশীথের অন্ধকারে মালয় সাগরে অনেক ঘুরেছি আমি বিম্বিসার অশোকের ধূসর জগতে সেখানে ছিলাম আমি আর দূর অন্ধকারে বিদর্ভ নগরে আমি ক্লান্ত প্রাণ এক চারিদিকে জীবনের সমুদ্র সফেন আমাকে আমারে দুদণ্ড শান্তি দিয়েছিল নাটুরের বনলতা সেন চুল তার কবেকার অন্ধকার বিদিশার নিশা মুখ তার শ্রাবস্তির কারুকার্য অতি দূরে সমুদ্রের পর হাল ভেঙে যে নাবিক হারায়েছে দিশা সবুজ ঘাসের দেশ যখন সে চোখে দেখে দারুচিনি দ্বীপের ভিতর তেমনি দেখেছি তারে অন্ধকারে বলেছে সে এতদিন কোথায় ছিলেন পাখির নীরের মতো চোখ তুলে নাটুরের বনলতা সেন সমস্ত দিনের শেষে শিশিরের শব্দের মতন সন্ধ্যা আসে দানার রৌদ্রের গন্ধ মুছে ফেলে চিল পৃথিবীর সব রং নিভে গেলে পাণ্ডুলিপি করে আয়োজন তখন গল্পের তরে জোনাকির রঙে ঝিলমিল সব পাখি ঘরে আসে সব নদী ফুরাই এ জীবনের সব লেনদেন থাকে শুধু অন্ধকার মুখোমুখি বসিবার বনলতা সেন এইটো এটা বিখ্যাত কবিতা জীবনানন্দ দাসৰ বাঙালী কবিতা সেইকাৰণে মই এটা অন্যতম শ্ৰেষ্ঠ ভাৰতীয় কবিতা বুলি আবৃত্তি কৰিলোঁ পৰৱৰ্তী সময়ত মই উৰিয়া কবিতা এটা আপোনাৰ আগত আবৃত্তি কৰিম একদম মানে পবিত্ৰতাৰ লগত আচলতে কথা পাতি থাকিব লাগিব কাৰণ আমি সকলোৱে গমেই পাইছোঁ যে ভয়েচ অভাৰ দিয়া এজন শিল্পী এংকৰিং কৰিছে কবিতা আবৃত্তি কৰিছে ভাল ডিবেট কৰিছে সাংস্কৃতিক মনৰ এগৰাকী ব্যক্তি লগতে এতিয়া ৰাজনীতিটো খুব জনপ্ৰিয় হৈ থকা এজন মানুহ গতিকে পবিত্ৰতাৰ লগত 1 ঘণ্টাত আমি আচলতে ইমান কথা পাতিব নোৱাৰোঁ আৰু কেতিয়াবা হয়তো পবিত্ৰতাক আমাৰ মজিয়াত পাম আজিলৈ শুনা সভাসদৰ মজিয়াৰ পৰা মই দিগন্ত দাসে বিদায় লৈছোঁ ধন্যবাদ দিগন্ত বহুত ধন্যবাদ মঞ্জাই ৰেডিঅ'লৈ ধন্যবাদ জনাইছোঁ প্ৰতিগৰাকী শ্ৰোতা দৰ্শকলৈ খুব ভাল হৈছে চেনেলটো সদায় প্ৰায় যেতিয়া সুযোগ পাওঁ শুনো আৰু সকলোৱে শুনি থাকিব মঞ্জাই অসমৰ আৱেগ ৰাইট শুনি থাকিব ৰেডিঅ' মঞ্জাই অসমৰ আৱেগ শুনহে ৰাজন শুন প্ৰজাগণ আপোনালোকে শুনিছেনে শুন